নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই এটা ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দললৈ আকৰ্ষিত হৈ বিভিন্ন নেতা যোৱাটো একো অস্বাভাৱিক নহয় বা বাতৰিৰ শিৰোনাম বা টক শ্ব' পতাৰো কোনো বিষয় নহয় কিন্তু শেহতীয়াভাৱে বিজেপিৰ পৰা যিদৰে কংগ্ৰেছত আৰু কংগ্ৰেছৰ পৰা মূলতঃ যিদৰে বিজেপিত খুদ বৈছে নেতাসকলৰ এতিয়া এনেকুৱা লাগিছে যে ৰাজীৱ ভৱন আৰু হেঙেৰাবাৰীৰ যি অটল বিহাৰী বাজপেয়ী ভৱনৰ মাজত দূৰত্ব প্ৰায় একেবাৰে যে নোহোৱা হৈ গৈছে কোন কংগ্ৰেছী কোন বিজেপি ধৰিবলৈ যথেষ্ট অসুবিধা হৈছে আৰু এটা সময়ত য'ত বিজেপিয়ে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল গৌতম ৰয়ৰ বিৰুদ্ধে বিজেপিয়ে সাব্যস্ত কৰিছিল বিভিন্ন নেতাৰ বিৰুদ্ধে সেইসকলে এতিয়া গেৰুৱা বসন পিন্ধি তেওঁলোকক আঁকোৱালি লৈছে গতিকে অসমৰ ৰাজনীতিৰ বা ভাৰতবৰ্ষৰ ৰাজনীতিৰ এতিয়া দেখা গৈছে এইটো শেহতীয়া ট্ৰেণ্ড যে এক প্ৰকাৰৰ বিৰোধী সামগ্ৰিকভাৱে দেখা গৈছে যে শাসক দলৰ সৈতে একাকাৰ হ'ব বিচাৰিছে কিন্তু এই দুইটা প্ৰসংগ বিশেষকৈ বিজেপিৰ এই গোটেই প্ৰসংগটোত লাভ হ'ব কাৰণ এই যিসকল নেতা গৈছে এক প্ৰকাৰৰ ৰিজেক্টেড নেতা ৰিজেক্টেড এইভাৱে কৈছোঁ কাৰণ তেওঁলোকে ইলেকশ্যন জিকাৰ ব্যক্তিগতভাৱে তেওঁলোকৰ সামৰ্থ্য নাই মই কোৱা নাই যদি আমি তথ্য চাওঁ তেনেহ'লে কওঁ এই নেতাসকলৰ জনপ্ৰিয়তা বা জনবৃদ্ধি নাই কিন্তু হঠাৎ দেখা গৈছে যে বিজেপিও তেওঁলোকক সাংঘাতিকভাৱে আদৰি লৈছে কিয় হৈছে বিজেপি আৰু কংগ্ৰেছৰ দীৰ্ঘম্যাদী কাৰ লাভ হ'ব এই ঘটনা প্ৰবাহৰ ফলত এই সম্পৰ্কে আমি কথা পাতিম আৰু মই আকৌ কৈছোঁ যে যদি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাজনীতি চাই কেৱল ইণ্ডিয়াতে সম্ভৱ ভাৰতবৰ্ষতে সম্ভৱ এই ধৰণে সানমিহলি ধৰণৰ যি ৰাজনৈতিক দলৰ খুঁত ইফালৰ পৰা সিফালে বয় কেইবাগৰাকী অতিথি আছে এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছোঁ জামান ডাঙৰীয়া বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ সাধাৰণ সম্পাদক AICCৰ ভূপেন বৰা ডাঙৰীয়া আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মুখপাত্ৰ বিজেপি দলৰ মীৰা বৰঠাকুৰ বাইদেউ বিজেপি কৰ্মী আৰু প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আগবঢ়াব এডিটৰ্ছ ভিউ সমগ্ৰ ঘটনা প্ৰবাহত গতিকে মই গোটেই বিষয়টো প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ মই প্ৰথমতে কৈছোঁ যে ইটো দলৰ পৰা সিটো দললৈ নেতা যোৱাটো খুব ডাঙৰ খবৰ নহয় কিন্তু যিটো হাৰত যিটো ট্ৰেণ্ডত একেবাৰে গন্ধাই গৈছে অসমৰ ৰাজনীতিত বা ভাৰতবৰ্ষৰ ৰাজনীতিত আপুনি কিদৰে বিশ্লেষণ কৰিব এই ঘটনা প্ৰবাহক মই খুব এটা আচৰিত হোৱা নাই আৰু দেশবাসীও খুব এটা আচৰিত হোৱা বুলি মই ক'ব নোৱাৰোঁ মই যিখন কাকতৰ সম্পাদনা কৰোঁ সেই সম্পাদনা কৰোঁতে তেতিয়া দুজন সাংসদৰ শান্তিয়াছ কুজুৰ আৰু আমাৰ ইজন সাংসদ কোন আছিলে ভুৱনেশ্বৰ কলিতা আছিলে বোধকৰোঁ বিজেপিত যোগদানৰ বাতৰিটো তেতিয়া আমাৰ সাংবাদিকতাৰ ভাষাত ফল্ছ লিড হিচাপে প্ৰকাশ পাইছিলে 4 কলম এজন পাঠকে মোলৈ SMS দিছে যে এইবিলাক আৰু এতিয়া প্ৰথম শাৰীৰ বাতৰি হৈ থকা নাই গতিকে মই ভাবোঁ যে জনসাধাৰণো এইটো লৈ পেলাই বৰ গুৰুত্ব দিয়া নাই আচলতে দলত্যাগৰ সকলোৰে সুকীয়া কাৰণ আছে বুলি মই ভাবোঁ এতিয়া সঞ্জয় সিঙে কংগ্ৰেছ এৰি পেলাই তেওঁ বিজেপিত যোগদান কৰিছে তেওঁৰ জীৱনৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ কংগ্ৰেছী কেতিয়াও নাছিল তেওঁ আমেথি সমষ্টিত সঞ্জয় গান্ধীক প্ৰতিদ্বন্দ্বিতা কৰিছিল জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে আৰু তাৰপিছত তেওঁ কংগ্ৰেছলৈ আহিছে কি পৰিস্থিতিত তেওঁ অসমৰ সাংসদ হৈছে জয়ন্ত মল্ল বৰুৱাই মোতকৈ ভালদৰে জানিব ৰাহুল গান্ধীয়ে সেই সময়ত তেতিয়া আমেথিত তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশংকা কৰিলে যে এওঁক যদি ততাতৈয়াকৈ কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ পঠোৱা নহয় তেতিয়াহ'লে 14 নিৰ্বাচনত হয়তো আমেথিত সঞ্জয় সিঙে ৰাহুল গান্ধীক প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল গতিকে সেইকাৰণে তেওঁ লৰালৰিকৈ অসমৰ পৰা পঠাই দিলে এতিয়া চাব আপুনি অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে ৰাজ্যসভাৰ বহু সংখ্যক সাংসদে আপোনাৰ বিজেপিত যোগদান কৰিছে 9জন সাংসদ আপোনাৰ সমাজবাদী পাৰ্টী আৰু জনতা তেলেগু দেশম পাৰ্টী আৰু কংগ্ৰেছৰ ইয়াৰে 9জন সাংসদৰ ভিতৰত 5জন আপোনাৰ কেইবা শ কোটি টকাৰ মালিক আৰু প্ৰত্যেকজনৰে পিছত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কেছ লাগি আছে গতিকে তেওঁলোকে নিজৰ সুবিধা অনুসৰি শাসক দলৰ লগ লাগিছে গতিকে মই ইয়াত এটা বৰ বিশেষ আচৰিত হ'বলগীয়া কথা বুলি ভবা নাই নিশ্চয় আপুনি কৈছে যে বিভিন্নজনে জইন কৰিছে চবৰে নিজৰ এটা কাৰণ আছে নিজস্ব কাৰণ আছে নেকিবুৰ জামান ডাঙৰীয়া যেতিয়া কংগ্ৰেছক বিৰোধিতা কৰা হৈছিল বিজেপিৰ তৰফৰ পৰা ডেফিনেটলি সেই ৰাজীৱ ভৱনৰ বিল্ডিংটোক বিৰোধিতা কৰা হোৱা নাছিল সেই বিল্ডিংটো একো ক্ষতি কৰা নাছিল ৰাজীৱ ভৱনৰ তাৰ ভিতৰত যিবিলাক মানুহ আছিল ধৰক গৌতম ৰয়ৰ প্ৰসংগ নাচ গান কৰা মন্ত্ৰী কাম নকৰে একো বা বিভিন্ন এনেকুৱা লিষ্ট দীঘলীয়া আছে সেইসকলক বিৰোধিতা কৰিছিল মই আকৌ কৈছোঁ যে ৰাজীৱ ভৱনটো বিল্ডিংটোক বিৰোধিতা কৰাৰ কথা নাই সেইসকল মানুহে যেতিয়া বিজেপিত যোৱাৰ উপক্ৰম হৈছে আপুনি কি ভাবে যে বিৰোধটো সেই এতিয়া এনেকুৱা লাগিছে কেৱল বিল্ডিংটোকহে বিৰোধিতা কৰিছিল মানুহখিনি কৰা নাছিল নহয় প্ৰকৃততে যদি আমাৰ প্ৰশান্ত ৰাজগুৰু উচিতভাৱে ই মূল্যায়ন কৰিছে আৰু বিশেষভাৱে দল বাগৰা সংসদক গাড়ীৰ ভিতৰত ভৰাই লৈ গৈ বিক্ৰী বাৰ্তা কৰা এইবিলাক ভাৰতৰ ৰাজনীতিত আমি দেখিবলৈ পাই আছোঁ যোৱা 4টা দশকত বহু পৰিৱৰ্তন আমি দেখিছোঁ মোৰ মনত পৰে 1978 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী দেৱে তেতিয়া বিজেপি নাছিল তেওঁলোকে সমিল মিলে এটা
চৰকাৰ এখন গঠন কৰিছিল জনসংঘ বা অন্যান্য দল লৈ পেলাই তেতিয়া RSSৰ এখন মিটিঙত আমি যিটো তথ্য পাইছিলোঁ যে 125 জন RSSৰ মিটিঙত হাফ পেণ্ট পিন্ধি সংসদে এটেণ্ড কৰিছিলে কিন্তু তাৰ পিছৰ বছৰত যেতিয়া চৰকাৰখন ভাঙিলে তাৰ পিছৰ সেইখন সভাত কিন্তু তেওঁলোকৰ মাত্ৰ 5 জন সংসদে হাফ পেণ্ট পিন্ধি জইন কৰিছে গতিকে এইটো ক্ষমতাৰ সৰ্বোচ্চ ৰাজনীতি এইটো থাকিবই এতিয়া প্ৰশ্নটো হৈছে যে 2014 চনত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত মোদীৰ সুনামি হৈছিলে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ অপশাসন এইবিলাকত প্ৰত্যাখ্যান কৰাৰ পিছত 2014 চনত যেতিয়া ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ল আৰু অসমত 2016 চনত বিশেষভাৱে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন তেওঁৰ প্ৰতি মানুহৰ এটা আকৃষ্টতা আছিল আৰু মানুহে বিশ্বাস কৰিছিল যে কংগ্ৰেছৰ এইবিলাক অপশাসন ভ্ৰষ্টাচাৰ দুৰ্নীতি গোটেই কংগ্ৰেছ দলে ৰাইজক নেচেকাৰ কৰি দিছিল সেই সময়ত তেওঁলোকক প্ৰত্যাখ্যান কৰি ইয়াত চৰকাৰ গঠন হৈছিল আৰু যিসকল ব্যক্তিয়ে সেই সময়ত আটাইতকৈ অপশাসন আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছিল সেইসকল ব্যক্তি যাৰ কাৰণে কংগ্ৰেছ দল আজি নিশেষ হৈ গৈছে আজিৰ দিনত সেইসকল ব্যক্তি কিন্তু আজি কি নীতি কি আদৰ্শ আৰু কি লক্ষ্য লৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বা তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিত ল'বলগীয়া হ'ল কাৰণ তেওঁলোক নাথাকোঁতেতো ভাৰতীয় জনতা পাৰ্টিত এতিয়া সুন্দৰ চৰকাৰ এখন চলিছিল ৰাইজে তেওঁলোক গ্ৰহণ কৰিছিল কিন্তু গ্ৰহণ নকৰা নেতাসকলক যেতিয়া ইয়ালৈকে লৈ আহিছে কাইলৈ কিন্তু এটা প্ৰশ্ন আহিব কাৰণ আজি ভুৱনেশ্বৰ কলিতা তালৈকে গ'ল এটা দলৰ 10 বছৰ সভাপতি আছিল তেওঁ ইয়াত বিধায়ক আছিল ইয়াত ৰাজ্যৰ মন্ত্ৰী আছিল তেওঁ সংসদত কিমানবাৰ কংগ্ৰেছ দলৰ পৰা তেওঁ MP হৈছিল আনকি উচ্চ সদনত তেখেতে প্ৰটাম স্পিকাৰ পৰ্যন্ত পাইছিল গোটেই বিদেশে স্বদেশে ঘূৰিবলৈ সুবিধা পাইছিল আজি হঠাৎ তেওঁ কি প্ৰেম জাগিল তেওঁ ক'লে 370 ধাৰাটো সম্পৰ্কত তেওঁতো কংগ্ৰেছেইটো কৰিছিল কংগ্ৰেছতো ইমান দিন চলি আছিল তেওঁ কিয় প্ৰতিবাদ কৰা নাছিল কোনোবা তেওঁ সম্পৰ্কত ষ্টেণ্ড দিছিল নেকি বৰঞ্চ কেবৰ বিৰোধিতা কৰি সংসদত তেওঁ যি ধৰণৰ বক্তব্য ৰাখিছিল তেওঁতো অসমৰ ৰাইজৰ কাৰণে হিৰো হৈ গৈছিল কিন্তু আজি কিন্তু আজি ভুৱনেশ্বৰ কলিতাই যেতিয়া বিজেপিৰ ইলেকশ্যন মেনিফেষ্টো যে আমি কেব আনিমেই গতিকে সেই কেব যদি হয় ভুৱনেশ্বৰ কলিতাৰ আজি স্থিতি কি হ'ব এইবিলাক প্ৰশ্ন আহিব সঞ্জয় সিঙৰ কথাটো ক'লে আজি শান্তিয়াছ কুজুৰ তেখেতক যেতিয়া দিছিলে ৰাজ্যসভাৰ সংসদ চিনাকিটো হৈছিল তাৰ আগতে তেওঁ BTADত তেওঁ EM আছিল তেওঁ মেম্বাৰ আছিল MLC আছিল মোৰ ঘৰত কেইবাবাৰো আহিছিলোঁ সৎ ভাল মানুহ আছিল হিচাপে আমি জানিছিলোঁ কিন্তু শান্তিয়াছ কুজুৰক যেতিয়া ৰাজ্যসভাৰ টিকেট দিলে তেতিয়াই কিন্তু কংগ্ৰেছৰ বহু যোগ্য নেতাক তেওঁলোকে প্ৰবঞ্চিত কৰিলে তেওঁ MPও তেওঁ আজি গুচি আহিলে গৌতম ৰায় যাৰ বিৰুদ্ধে সমগ্ৰ বৰাকত আজি তেওঁলোকে প্ৰতিবাদ কৰিছে গৌতম ৰায় ৰাকেশ পালৰ এপইণ্টমেণ্টৰ পৰা আৰম্ভ কৰি PHCৰ পৰা ছ'চিয়েল ৱেলফেয়াৰৰ পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰ যিবিলাকৰ কাৰণে কংগ্ৰেছ দলটো ধ্বংসমুখী হৈছিল তেওঁ আজি কি খতেৰে ভাৰতীয় জনতা পাৰ্টিত তেওঁ মানে যোগদান কৰিবলৈ সক্ষম হ'ল কালি তেওঁলোকৰ হাতত যিমান টকা আছে এই ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলক তলৰ লেভেলৰ পৰা তেওঁলোকে টকা পইচাৰে অপব্যৱহাৰ কৰি কিন্তু খান্দি পেলাব তেতিয়া যিসকল প্ৰকৃততে বিজেপি আছিল আমি যাৰ নাম শুনিছিলোঁ যিসকল ধৰি লওক আপোনাৰ বৰাক ভেলীত আমাৰ কি নাম আছিলে কবিন্দ পুৰকায়স্থই হওক বা আজি মানে ইয়াতে আমাৰ ৰমেন ডেকাহঁতে হওক বা যিটো আমাৰ যিবিলাক মানুহ আছে বিজেপি লোকচান হ'ব তেওঁলোকে নীতি আদৰ্শৰ কাৰণে নহয় ক্ষমতাৰ বাবে কৈছে আৰু তাতকৈ ডাঙৰ কথা তেওঁলোকে ইমান দুৰ্নীতি কৰিছিল এওঁলোকে ভাবিলে যদি কালি আমি তালৈকে নাযাওঁ তেতিয়াহ'লে এইবিলাক যদি তদন্ত হয় কাৰণ সৌমিত্ৰা পাটিলৰ সন্তানবিলাকে আজি APSC পাইছিল একোটো নহ'ল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ইয়াত আহিব নিশ্চয় ভূপেন বৰা ডাঙৰীয়া যদি আমি শেহতীয়া যদি আমি ভুৱনেশ্বৰ কলিতাৰ কথাটো উল্লেখ কৰিলে এনে দেখা গৈছে যে কংগ্ৰেছ যিসকল লিডাৰ আছিল যিসকল গৈছে তেওঁলোকৰ ধৈৰ্য শক্তি একেবাৰে নাই কাৰণ কংগ্ৰেছ ক্ষমতাৰ পৰা আঁতৰোৱা খুব বেছি দিন নহয় 2.5 বছৰ ৰাজনীতিত খুব ডাঙৰ এটা পিৰিয়ড বুলি অন্ততঃ মই নাভাবোঁ মানে আমি যদি অসমৰ ৰাজনীতিত যদি চাওঁ 2.5 বছৰত ইমান অধৈৰ্য কিয় হ'ল যে হঠাৎ কংগ্ৰেছী যেন কোনোদিন কংগ্ৰেছী নাছিলেই যেন ক্ষমতাৰ বাবে কংগ্ৰেছী আছিল আৰু আমিও এতিয়া হেডলাইনবিলাক সাধাৰণতে নামটো খালি অমুকৰ বিজেপিত যোগদান নামটো আমি ব্লেংক থৈ দিলে হ'ল সদায় এটা হেডলাইন সদায় থাকে সেই সম্পৰ্কে কি ক'ব ভূপেন বৰা ডাঙৰীয়া যোৱাসকলৰ কথাবোৰ ক'ম কিন্তু বিজেপিৰ যিটো মূল শ্লোগান আছিলে আৰু যিটো কাৰণে গোটেই ৰাষ্ট্ৰজুৰি বিজেপিক মানুহে সমাদৰ কৰিবলৈ বিচাৰিছিলে বা সমাদৰ কৰিছিলে যে বিজেপি যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ বিজেপিয়ে ভাৰতবৰ্ষৰ মানুহক এটা নতুনত্ব দিব এটা আদৰ্শ আৰু নীতিৰ ভিত্তিত এই দলটো পৰিচালিত হ'ব আৰু যিটো কথা বাজপেয়ী নেতৃত্বত কিছু পৰিমাণে দেশত প্ৰতিষ্ঠিত হৈছিলে আৰু অসমতো সোণোৱাল ডাঙৰীয়াই এটা শ্লোগান দিছিলে যে পৰিৱৰ্তন হ'ব পৰিৱৰ্তনৰ এটা বহল অৰ্থ আছে সিমান দীঘলীয়া ব্যাখ্যালৈ নাযাওঁগৈ কিন্তু এতিয়া পৰৱৰ্তী সময়তো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ প্ৰায়বোৰ বক্তব্যতে এটা কথা ওলায়
যে বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলি থাকিব মানে যেতিয়া আপুনি প্ৰায় 10টা বক্তব্যৰ 6টা মানতে তেখেতে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম এখন চলি থাকিব আৰু তেখেতৰ নেতৃত্বতে আমি জনামতে পাৰ্লিমেণ্টাৰী পাৰ্টি বোৰ্ডত কিতাপ ওলাইছিলে লুইচ বাৰ্জাৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি এইবিলাক এনকুৱাৰী হ'ব লাগে তুলিৰাম ৰঙাঙৰ বিৰুদ্ধে দুৰ্নীতিৰ কৰি বিজেপি অসম বন্ধ দিছিলে গতিকে তেনেকুৱা এটা পৰিস্থিতিত এই দলটোৰ যিটো ৰাজনৈতিক উদ্দেশ্য সেই উদ্দেশ্যবিলাক ইতিমধ্যে ভাৰতবৰ্ষৰ জনমানসত উদ্ভাসিত হৈছে কাৰণ এতিয়া মই ভাবোঁ যে ভাৰতীয় যিটো আভ্যন্তৰীণ অৰ্থনৈতিক ব্যৱস্থা এইটো ওপৰে ওপৰে মানুহখিনিয়ে চবেই গম পাইছে একেবাৰে নিম্ন পৰ্যায়লৈকে মানুহে এতিয়ালৈকে গম পোৱা নাই আজি NDTVত মই দেখিছিলোঁ মাৰুতি জেনেৰেল মেনেজাৰ MD তেওঁ বক্তব্য ৰাখি আছে তেওঁ এনেই মাজে মাজে বিত্তমন্ত্ৰীক খুব তোষামোদ কৰিছে কিন্তু তেওঁ কথাৰ পৰা ওলাই গৈছে যে এতিয়া গোটেই গাড়ী বজাৰটো ধ্বংস কৰাৰ ফালে গৈ আছে আৰু যি ধৰণে তেওঁ আজি NDTVত কথাখিনি কৈছে তাৰ পৰা গম পোৱা গৈছে যে 30 লাখ কিমান মানুহ এতিয়া অকল এই কাৰ ছেক্টৰটোৰ পৰা মানুহ নিবনুৱা হ'বলৈ আগবাঢ়ি গৈছে গতিকে এই কথাবিলাকক লৈ পেলাই যে এসময়ত বিজেপিৰ বিৰুদ্ধে এটা ভীষণ উদ্গীৰণ হ'ব পাৰে আগ্নেয়গিৰি যে এটা উদ্গীৰণ হ'ব পাৰে সেই উদ্গীৰণৰ পটভূমিত যাতে বিজেপিয়ে ক্ষমতা হেৰুৱাবলগীয়া নহয় তাৰ কাৰণে প্ৰথম চৰ্তটো কি হ'ব যদি দেশত কোনো শক্তিশালী বিৰোধী দল নাথাকে তেতিয়াহ'লে বিজেপিয়ে যিয়ে নকৰক কিয় তেওঁলোকে ক্ষমতাত পুনৰ ঘূৰি অহাৰ এটা সুযোগ বা সম্ভাৱনা থাকিব পাৰে এই ধৰণৰ মই ভাবোঁ যে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে তেওঁলোকে এটা যেনেকৈ স্বীকাৰ কৰা এটা দল বিজেপিয়ে সৃষ্টি কৰি লৈছে তেওঁলোকে ইতিমধ্যে এটা স্বীকাৰত নামিছে আজি মই নাম নকওঁ এজন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংসদক মই ৰাতিপুৱা দিল্লী এয়াৰপৰ্টত লগ পাইছিলোঁ তেওঁ ক'লে যে মোৰ বিলু আহিছিলে আৰু মোক এনেকুৱা কথা কৈছিলে কিন্তু মই এইকাৰণে মানি নল'লোঁ যে মোৰ ৰাজ্যখনৰ পৰা বিজেপি কৰাটো সহজ তেওঁকো মানে এপ্ৰ'চ কৰিছে আৰু যোৱা মানুহখিনিক লৈ মই বেছি কথা নকওঁ এইটো চবেই জানে আপোনালোকে ইয়াত নজনা মানুহ কোনো নাই আৰু বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে নিকিব দাই ঠিকেই কৈছে যে কংগ্ৰেছৰ চৰকাৰখনৰ জনপ্ৰিয়তা হেৰুৱাৰ মূল কাৰণ যিবিলাক মানুহ আছিলে যিবিলাক মানুহক লৈ পেলাই কংগ্ৰেছ চৰকাৰখন জনসাধাৰণৰ ৰোষত পৰিছিলে আজি কিন্তু সেই মানুহখিনি বিজেপিৰ চবতছে মৰমৰ গতিকে ৰাইজে দেখি আছে আৰু বুজি আছে আৰু সময়ত ইয়াৰ সিদ্ধান্ত সদায় এতিয়া যোগদান কাৰ্যসূচী পাৰ্মানেণ্ট এখন ফ্লেগ লগালেও মানে বিশেষ আপত্তি কৰিব লাগে একো নাই কি হৈছে আচলতে বিজেপি ইমান আদৰৰ কিয় হৈছে বিৰোধীৰ বাবে কোনোবা মানুহে দলৰ নীতি আদৰ্শক লৈ দলটোত আহিব বিচাৰে দলে নিশ্চয় আদৰি ল'ব তাত ক'বলগীয়া একো নাই আৰু এটা কথা ভূপেন বৰা ডাঙৰে যিটো কৈছে বিজেপি পাৰ্টি উইথ এ ডিফাৰেঞ্চ আছিল আছে আৰু থাকিব তাক লৈ চিন্তা কৰিব লগা নাই যিসকল মানুহে তেওঁলোকে অভিযোগ কৰিছে অভিযোগ যিহেতু প্ৰমাণিত হোৱা নাই তাক অভিযোগ বুলিয়ে কৈছোঁ অভিযোগ কৰিছে যে দুৰ্নীতি কৰিছিল অমুক কৰিছিল তেওঁলোকৰ বেনাৰত থাকিয়ে কৰিছিল এটা কথা স্পষ্ট ৰাখিব যে সেইসকল মানুহ আমাৰ বেনাৰত থাকি অন্ততঃ দুৰ্নীতি কৰিব নোৱাৰে সেইটো স্পষ্ট ৰাখিব তেওঁলোকৰ বেনাৰত থাকোঁতে দুৰ্নীতি যদি কৰিছিল তেওঁলোকে কৈছে অভিযুক্তহে মই দোষী বুলি নকওঁ দোষী যদি সাব্যস্ত হয় তেওঁলোকৰ দিনত কৰা অভিযোগৰে দোষী সাব্যস্ত হ'ব আৰু আমাৰ বেনাৰত থাকি আমাৰ তলত থাকি সেইসকল মানুহে দুৰ্নীতিৰ অভিযোগ আনিব নোৱাৰে তাৰ উদাহৰণ হ'ল RP শৰ্মা তেওঁৰ ছোৱালীকো যেতিয়া অভিযোগ আহিল তেওঁৰ বিৰুদ্ধে তেওঁৰ ছোৱালী বুলি কিন্তু বিজেপি দলে ৰেহাই দিয়া নাছিল কংগ্ৰেছ দলে তেনেকুৱা ৰেহাই দিয়া বহুত উদাহৰণ পাব গতিকে আমাৰ ইয়াত আদৰ্শৰ লগত কথা আমাৰ দলটোৰ আদৰ্শৰ লগত কথা আৰু দ্বিতীয় কথা হ'ল আজি মই বেলেগ বিৰোধী দল বহুতে কৈ আছে বিৰোধী শূন্য হয় কিন্তু বিৰোধী শূন্য হোৱা নাই কংগ্ৰেছ শূন্য হৈ গৈ আছে এইটো তাৰ কাৰণ তেওঁলোক নিজেই আমি আৰু কংগ্ৰেছ কিয় শূন্য হৈছে তাক এনালাইচিছ কৰাতকৈ তেওঁলোক তাৰ কাৰণ কংগ্ৰেছ মানুহ এৰি আহিছে বেলেগ দল এৰি অহাটোত মই নকওঁ কিয় বেলেগ দল তেনেকৈ এৰা নাই কংগ্ৰেছ দল এৰি আহিছে কিয় এৰি নাহিব কওক এতিয়া যাতে গান্ধী নেহেৰু পৰিয়ালৰ প্ৰাইভেট লিমিটেড কোম্পানী এটাত কিমান দিন চাকৰি কৰিব মানুহ অতিষ্ঠ হৈ যায় নহয় এতিয়া যাতে পুতেকে এৰি দিলে আকৌ মাকে লয় মাকে এৰি দিলে পুতেকে লয় এনেকৈ যদি গান্ধী নেহেৰু পৰিয়াল প্ৰাইভেট লিমিটেড কোম্পানীত চাকৰি কৰিবৰ কাৰণে এটা সন্মানো লাগিব ন আত্মসন্মানো লাগিব নহয় ভুৱনেশ্বৰ কলিতাহঁতৰ দৰে মানুহে আৰু কিমান আত্মসন্মান হেৰুৱাব 370 নামত য'তেই নহওক কিমান হেৰুৱাব হয় নহয় এই আত্মসন্মানবিলাক যেতিয়া নোহোৱা হৈ গৈছে মানুহৰ আৰু আগতে কথা আছিল আত্মসন্মান হেৰুৱাই উপায় নাছিল আত্মসন্মান হেৰুৱাই ক'ত যাব ৰাজনীতি কৰা মানুহটো এটা প্লেটফৰ্ম লাগিব নহয় মই ৰাজনীতি কৰিব বিচাৰিছিলোঁ আজি যদি মোক সোধে মইতো কওঁ যে মই জীৱনত যেতিয়া প্ৰথম ৰাজনীতি কৰাৰ হেঁপাহ কৰিছিলোঁ তেতিয়া মোক যদি স্কোপ দিলেহেঁতেন মই তেতিয়া AGP কৰিলোহেঁতেন কাৰণ মই জাতীয়তাবাদী সত্তাৰ পৰা অহা মানুহ
মই এতিয়াও এজিপি নেতাসকলক কওঁ যে আপোনালোকে আমাক সোমাব নিদিলে 85ৰ নেতাই হেঁচা মাৰি ধৰিলে গতিকে আমি এজিপি কৰিব সুবিধা নাপালোঁ হিতেশ্বৰ শইকীয়াই তুলি ধৰি লৈ গ'ল ভূপেন বৰা তাৰ ব্যতিক্ৰম নহয় হিতেশ্বৰ শইকীয়াই তেওঁকো আনিছিল আমক আনিছিল আনক কংগ্ৰেছ কৰাৰ সুবিধা দিলে কংগ্ৰেছ কৰিলোঁ কিন্তু কংগ্ৰেছৰ মাজত থাকি যেতিয়া কেতিয়াবা নিজৰ কথা কওঁতে উশাহ নোপোৱা অৱস্থা হ'ব যেতিয়া নিজৰ বক্তব্য ৰাখোঁতেও কেতিয়াবা তাক আমাক মানে দলটোৰ বিৰুদ্ধে যোৱা বুলি আমাকে হেঁচা মাৰি ধৰিব তেতিয়াতো আমি সুবিধাটো আৰু আমি কোন সময়ত আহিছোঁ এই কথাবিলাক এনেকুৱা যে সেই মানুহবিলাকে এতিয়া বহুদিন ধৰি হেঁচা ঠেলা খাই আছিলে উপায় পোৱা নাছিল কলৈকে যাব এতিয়া বিজেপি এটা উপায় হিচাপে দেখিছে যে বিজেপিত গ'লে আমি দেশখনক সেৱা কৰিব পাৰিম বিজেপিক গ'লে আমি আমাৰ যি আদৰ্শৰ মাজেৰে কাম কৰাৰ সুবিধা পাম গতিকে বিজেপিলৈ আহিছে আমি আদৰি লৈছোঁ ধৈৰ্যৰ লিমিটটোতো ক্ৰছ হ'বই লাগিব কাৰণ তেওঁলোকে এই সময়ত মই ক'লোঁ যে আমি 11 চনত বিধায়ক হৈছিলোঁ আমি কোনো বেয়া কথা কোৱা নাছিলোঁ বিধায়ক হৈ উঠি কংগ্ৰেছ দলৰ মজিয়াত থাকিয়ে কিছুমান এনেকুৱা কথা কৈছিলোঁ যে দলটোৰ হয়তো ভাল হ'লহেঁতেন আমি যিখিনি কথা কৈছিলোঁ সেই সময়ত এনেকুৱা কোৱা হ'ল যে আমি যেন দলটো শেষ কৰিব ওলালোঁ আমাক পাৰিলে ঠেলা গল্টা মাৰি ওলাই দিব খোজে এনেকুৱা দিনো হ'ল যে ৰিজাইন দিয়াৰ পিছত এসপ্তাহ মানে বিধায়ক হৈ থাকোঁতে এসপ্তাহ কোৱাৰ্টাৰত থাকিব নিদিয়ে এনেকুৱা ধৰণে অত্যাচাৰ কৰা হ'ল গতিকে সেই সময়ততো তেওঁলোকে আনন্দই লাভ কৰিছিল যে কংগ্ৰেছৰ পৰা এইকেইটা গ'ল মানে কংগ্ৰেছ মুক্ত হৈ গ'ল তেওঁলোকে ৰাজীৱ ভৱন একদম ঝাৰু মাৰি চাফা কৰি দিলে যে কংগ্ৰেছ ভাল হৈ গ'ল এতিয়াতো সেইবিলাক মানুহে আফচোচ কৰে যে হিমন্ত বিশ্ব শৰ্মা দলটো গৈ আমাক ডুবাই থৈ গ'ল কংগ্ৰেছ দলটো তেতিয়াৰ পৰা ডুবিবলৈ আৰম্ভ কৰিলে আজি আমাক লৈতো তেওঁলোকে চিন্তা কৰিব লগা হ'ল গতিকে দলটোৰ এইবিলাক বিশ্লেষণ তেওঁলোকে কৰি লওক কিন্তু দলটো এৰিবলৈ বহুত মানুহে ইমান দিন হেঁচাৰ মাজত আছিল উশাহ নোপোৱা হৈ আছিল বিজেপিৰ মঞ্চখনত এই হেঁচাৰ পৰা ওলাই আহি কাম কৰাৰ সুবিধা পাব বুলি মানুহ সাফোকেশ্যন মীৰা বৰঠাকুৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই সামগ্ৰিক ঘটনা সম্পৰ্কে আপুনি যেহেতু পুৰণি বিজেপি গতিকে আপুনি কিদৰে বিষয়টো মই জয়ন্ত মল্ল ডাঙৰীয়াক প্ৰথমতে ধন্যবাদ জনাইছোঁ তেখেতে এটা কথা কৈছে দলত কেতিয়াবা সাফোকেশ্যন হৈ পেলাই দল এৰিবলগীয়া হয় এতিয়া বিজেপিলৈ কংগ্ৰেছৰ মানুহ আহাত কংগ্ৰেছৰ ভাল কৰ্মী আহাত আমাৰ আপত্তি একো নাই কংগ্ৰেছৰ নেতা আহাতো আপত্তি নাই কিন্তু আপোনাৰ আপত্তি ক'ত হৈছে আজি গৌতম ৰয় নিচিনা মানুহক মিছ কল দি কিয় নাহে তেওঁ যদি ইমান আদৰ্শপতি আহিছে তে 27 লাখ মেম্বাৰে যদি মিছ কল দি আহিব পাৰে যিজন মানুহক আপুনি যদি আজি ইউটিউবটো সাৰ্চ কৰে কোনো এটা তেওঁৰ মানে আপুনি বস্তু নাপায় যেটো বস্তুত মানে আপোনাৰ সেই মানুহজনৰ কাত শৃংখলা বা সামাজিক দায়বদ্ধতা থকা কিবা কথা আছে না ৰব মই কথাটো কৈছো এতিয়া মই কথাটো কৈছো শুনক না মই কথাটো কৈছো যে কিছু নেতা আহিব পাৰে দল এটাত যাব পাৰে কিন্তু গৌতম ৰয়ে আজি কেদিনমানৰ আগত যেতিয়া কেবৰ বিষয়ে যেতিয়া ইন্টাৰভিউ এটা লৈছিল তেওঁ তেতিয়া প্ৰথম কিমান উশৃংখল কথাটো কৈছো তেওঁ কৈছে মই নিজে বাংলাদেশী মোৰ ঢাকাত ঘৰ আছে দিনটো দুবাৰ তিনিবাৰ মই আহা যোৱাই কৰোঁ গতিকে কিমান উশৃংখল সেই মানুহজনকতো ডিটেনশ্যন কেম্পত ৰাখিব লাগে একচুৱেলি এনকুৱাৰী কৰিবলৈ তাৰমানে কিমান থ্ৰেট তেওঁ নেশ্যনৰ গতিকে তেওঁ নিজে কৈছে আপুনি মই নিজে মিছা কথা কোৱা নহয় ইউটিউবত চাৰ্চ কৰিব আপুনি চাওক তেনেকুৱা এজন মানুহক মই ৰাজ্যিক সভাপতি মহোদয়লৈ এটা কথাই কৈছোঁ যে 126 জনে বিধায়ক হ'ব 14 জনে এমপি হ'ব 27 লাখ মেম্বাৰটো এমপি বিধায়ক হ'বলৈ দলত নাহে আমাৰ নিচিনা কাৰ্যকৰ্তা আছে যে আমি টিকেট নাপাওঁতেতো কেতিয়াও বিৰোধিতা কৰা নাই কিন্তু গৌতম ৰয় নিচিনা মানুহজনক যেতিয়া এখন পাৰ্টিৰ হেড অফিচত প্লেটফৰ্মত পাৰ্টিৰ ফ্লেগখন উঠাবলৈ সময়ত মানে ডিঙিত দি পেলাই আদৰিব সময়ত কিন্তু হাত কপাৰ প্ৰয়োজন আছিলে কাৰণ গৌতম ৰয় এনেকুৱা কোনো সমাজৰ মানে আগশাৰীৰ নেতা নহয় যতে আপুনি সাৰ্চ কৰক গৌতমৰ উশৃংখলতাৰ বাহিৰে শৃংখল আপুনি একো বস্তু বিচাৰি নাপায় ডেডিকেটেড কৰ্মী হাৰ্ট হয় আহিব পাৰে আৰু আজি তাৰিখত শুনক আপোনাৰ ধাৰণাটো মোৰ কথাটো এটাই যে এজন মানুহক যেতিয়াই ছবাৰকৈ বিধায়ক নিৰ্বাচিত কৰে জনসাধাৰণে এটা সমষ্টিৰ জনসাধাৰণে আজি বাংলাভাষী মানুহৰ মনত তেওঁৰ কি মৰম আছে কি আছে আপুনি ইয়াত থাকি হয়তো নুবুজিব পাৰে গতিকে ছবাৰকৈ বিধায়ক মানুহজনৰ কোনো গণভিত্তি নাই তেওঁ কোনো প্ৰয়োজনীয়তা নাই এই ধৰণৰ কথাটো জীৱনৰ ছবাৰকৈ বিধায়ক হোৱাটো এটা আইডেন্টি কাৰ্ড নেকি যে এটা চাৰ্টিফিকেট নেকি যে তেওঁ ভাল মানুহ তৃণমূলৰ এনেকুৱা বহুত মানুহ আছে 1 মিনিট কৈছো তৃণমূলৰ এনেকুৱা মানুহ আছে যি অফিচটো ৰখিয়া হিচাপে থকাৰ পিছত পত্নী বিধায়ক আছিল তেওঁৰ পুত্ৰ বিধায়ক আছিল গুটে তেওঁৰ মাৰে তেওঁৰ জনপ্ৰিয়তা নাই এইকাৰণে কংগ্ৰেছটো ডুবিলে তেতিয়াহ'লে আপুনি কেনেকে কয় যে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী একে পৰিয়ালতে আছে তেতিয়াহ'লে তেওঁৰো গোটেই পৰিয়ালটো দেখোন ৰাজনীতিত আছে কংগ্ৰেছ দলৰ দিনতে হৈছিল নাই আপুনি এজন দায়িত্বশীল ব্যক্তি হিচাপে যদি দলৰ পৰা বিৰোধিতা কিয় হৈছে আজি কৰিমগঞ্জত
বিজেপি কাৰ্যালয় মই এডিটৰ্ছ ভিউ হৈ যায় তাৰপিছত আহিম আমি চবে নিজৰ নিজৰ পইণ্ট ক'লে এডিটৰ্ছে ভিউৱে নিশ্চয় নিজৰ পইণ্ট ক'ব অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মানুহৰ এটা কনফিউজন হৈ যায় যে কোনদিনা কোন নেতা কোন দলত আছিল ভূঞা ডাঙৰীয়া প্ৰথমে ৰাজগুৰুৱে যিটো কথা কৈছিল হয় যে আজি নেতাবিলাকৰ যিটো ব্যৱহাৰ সাম্প্ৰতিক সময়ৰ নেতাসকলৰ আদৰ্শ আৰু নীতিৰ কথা তেওঁলোকে মুখেৰে কয় শ্লোগান দিয়ে ভোটৰ স্বাৰ্থত বহু কথা কয় কিন্তু তেওঁলোকে যদি নিজৰ ফালে নিজক সোধে তেওঁলোকৰ নিশ্চয় এটা যদি বিবেক আছে তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ বিবেকৰ দংশনত ভুগিব কাৰণ তেওঁলোকে জনসাধাৰণৰ নামতেই বা ৰাইজৰ স্বাৰ্থৰ নামতেই বহু বেয়া কামত তেওঁলোক লিপ্ত হৈছে আৰু আজি ভোটত জিকি অহাৰ কথা কৈছে ভোটত জিকি অহা মানুহজনে বা জনপ্ৰতিনিধি বুলি দাবী কৰা মানুহজনে যেতিয়া এটা দললৈ অন্য দললৈ যাব খুজিছে ইয়াত ছাফকেশ্যনেই হৈছেনে তেওঁ অন্য সমস্যাই হৈছে এইটো বুজা বৰ টান সেই মানুহজনে কিয় তেতিয়াহ'লে ৰাইজৰ ওচৰলৈ এবাৰ সুধিবলৈ নাযায় কিয় ৰাইজক সুধি তেওঁ আহিছেনে নাই আজি যদি গৌতম ৰয় মই ওলাই আছে তেওঁৰ কথাই কৈছোঁ বাৰু আজি শেহতীয়া উদাহৰণ তেওঁ যদি তেওঁতো কাৰো লগত ৰাইজৰ পৰা মতামত লৈ বিজেপিলৈ অহা নাই এক প্ৰকাৰ ৰাইজৰ ওপৰত তেওঁৰ সিদ্ধান্তটো জাপি দিছে কওঁতে কিন্তু কয় যিজনে জয়ন্ত মল্লই কথাটো কৈছে কিন্তু আজি হাইলাকান্দিত যিটো ঘটনা ঘটিছে তেওঁলোকৰ ফণী শৰ্মা সাংগঠনিক সম্পাদকৰ সন্মুখত এটা তাত বিবাদ হৈছে টকা হতাহতি পৰ্যন্ত হৈছে গতিকে কথাবোৰ এনেকুৱা যে আজিৰ তাৰিখত নীতিগতভাৱে নীতিৰ দিশৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই মোটামুটি এই দলকেইটাই সুদীৰ্ঘ দিন কংগ্ৰেছৰ শাসনত বহু ঘটনা বিভিন্ন সময়ত আমিয়েই বহু কথা কৈ আহিছোঁ বিভিন্ন সময়ত তেওঁলোকৰ অনিয়ম অনীতি সংবিধান বিৰোধী স্থিতি গণতন্ত্ৰ বিৰোধী স্থিতি আৰু শেহতীয়াকৈ যদি আজি চাওঁ উইথ এ ডিফাৰেঞ্চ মানে কি হয়তো তেওঁলোকে দুইটা দলেই আমি অৱশেষত দেখিলোঁ এটা সময়ত অৱশ্যে এটা ভাৰসাম্য ৰক্ষা কৰিছিলে দুখীয়া আৰু ধনী শ্ৰেণীৰ মাজত কিন্তু সেই ভাৰসাম্যটো লাহে লাহে নোহোৱা হৈ গুচি গ'ল গতিকে বিজেপি অহাৰ পিছত আজি যদি আমি খুব পৰ্যবেক্ষণ কৰোঁ সেই ক্ষমতাটো হয়তো সাধাৰণ যিটো ভূপেন বৰাই কৈছে যে মানুহৰ নাথাকিব পাৰে সেই ক্ষমতা কিন্তু মানুহে এই নেতাসকলক আজিকালি ঘৃণা কৰে অন্তৰেৰে কিন্তু ৰাইজৰ কোনো উপায় নাই কাৰণ তেওঁলোকৰ সেই কথাবোৰ ক'বৰ কাৰণে তেওঁলোকৰ কোনো প্লেটফৰ্ম নাই বা তেওঁলোকৰ প্ৰতিবাদ কৰাৰ বহু কাৰণত তেওঁলোকৰ হয়তো সীমাবদ্ধতা আছে বা তেওঁলোকৰ বহু স্বাৰ্থ নিহিত থকাৰ কাৰণে হয়তো মনে মনে থাকিবলগীয়া হয় কিন্তু সৰ্বসাধাৰণ মানুহে যিটো ৰাজগুৰুৱে প্ৰথমে কৈছে আমাকো বহু মানুহে কয় আজিও এই প্ৰমো দিয়াৰ পিছতো বহু মানুহে মেছেজ দি কৈছে যে আপোনালোকে এই বিষয়টো কিয় আলোচনা কৰিব লাগে কাৰণ নেতাসকলৰ স্বৰূপ তেওঁলোকৰ চৰিত্ৰ তেওঁলোক কিয় অন্য এটা দললৈ গুচি যায় কোন কোন সময়ত যায় সেই সম্পৰ্কে আমাৰো এটা ধাৰণা আছে এই ধৰণৰ মানুহৰ এটা ধাৰণা আছে কিন্তু আমাৰ কথা হৈছে আমি বিষয়বোৰ পাতি যাব লাগিব আমি কথাবোৰ কৈ যাব লাগিব গতিকে আজি কৰ্পৰেট গোষ্ঠীৰ ক্ষেত্ৰত কৰ্পৰেটৰ যিটো স্বাৰ্থ সেই স্বাৰ্থ ৰক্ষাত সোমাই পৰিছে কংগ্ৰেছেও কৰিছিলে বিজেপিয়েও কৰিছে কিন্তু বিজেপিয়ে যিটো গতিত কৰিছে যিধৰণ মানে ফাষ্ট তেওঁলোকে যিমান ক্ষিপ্ৰভাৱে কৰিছে তাৰ নজিৰ বিচাৰি পাবলৈ নাই আৰু আমি চাওঁ যে এটা সময়ত কংগ্ৰেছত এটা আদৰ্শই কাম কৰিছিল স্বাধীনতা সংগ্ৰামৰ পিছত স্বাভাৱিকতে এইটো হয় দেশপ্ৰেমৰ কথা এটা আছিল তেতিয়ালৈকে ৰাইজৰ হৈ কিবা এটা কৰাৰ কথা আছিল তেতিয়ালৈকে গতিকে সেই সময়ত মানুহবিলাকৰ এটা ধৰ্মনিৰপেক্ষতাৰ প্ৰতি বা মানুহক মিছা কথা ক'ব নোৱাৰাৰ যিটো কথা এনেধৰণৰ কিছুমান কথাই তেওঁলোকক আদৰ্শনিষ্ঠ কৰি ৰাখিছিল কিন্তু আজি এটা আদৰ্শহীন ৰাজনীতি বুলি সাধাৰণ মানুহে জনেও কয় এটা আদৰ্শ কোনো নথকা নীতি আদৰ্শ নথকা আটাইতকৈ ডাঙৰ কথা অলপতে সভাপতিগৰাকীয়ে বিজেপিৰ সভাপতি অমিত শ্বাহে যেতিয়া খুব চাৰিওফালে এইবোৰ হৈছে কিনা বেচা এইটোতো চবেই জানে এজন বিধায়কে এখন চৰকাৰ পিছদিনাই ৰাজ্যসভাত অনুপস্থিত থাকিলে বা কৰ্ণাটকত ভোট দিলে তেতিয়া কিন্তু আপুনি যিমানে আমি বুজাওঁ আদৰ্শ নীতিৰ কথা সৰ্বসাধাৰণ মানুহে কিন্তু এইটো বুজে সৰ্বসাধাৰণ মানুহে যে ইয়াত টকা পইচাৰ খেলা হৈছে ক্ষমতাৰ খেলা হৈছে গতিকে ক্ষমতা লিপ্সা আৰু আদৰ্শহীনতা এই দুটা কথাই নিৰ্ধাৰণ কৰিছে যেনে তেনে জিকি আহিব লাগে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে এই ধৰণৰ কথাবিলাকেই ৰাজনীতি এতিয়া নিৰ্ধাৰণ কৰিছে গতিকে
কিন্তু আমি যদি চাওঁ যে এসময়ত এই কংগ্ৰেছ 134 বছৰীয়া বোধ কৰা এটা দল, এই দলটোত কিন্তু এটা খুব এটা লিজেণ্ড বুলি আমি কিংবদন্তী নেতা আছিলে, যিসকল আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল, মানুহক যিসকলে আকৃষ্ট কৰিব পাৰিছিল, তেওঁলোকে ৰাজনীতিক এটা আদৰ্শ বা ৰাইজক সেৱা কৰাৰ এটা পন্থা হিচাপে গ্ৰহণ কৰিছিলে। সেই মানুহবোৰৰ পিছৰ যিবোৰ মানুহ আহিলে তেওঁলোকৰ নেতৃত্বলৈ, সেই মানুহবিলাকৰ তেনেকুৱা কোনো আদৰ্শৰ কথা নাথাকিলে। তেওঁলোকে যেনে তেনে নিৰ্বাচন জিকিব লাগে, তাৰ অৱশেষত টকা পইচাৰ ভূমিকাৰ কথা আমি দেখিছোঁ। এইবোৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এতিয়া কথা হ'ল যে মই যে কৈছিলোঁ যে অমিত শ্বাহে কৈছিলে অলপ দিনৰ আগতে যে এতিয়া আৰু নীতি আদৰ্শৰ কথা নাই, এতিয়া যেনে তেনে সংখ্যা বঢ়াব লাগে, যেনে তেনে ক্ষমতা দখল কৰিব লাগে। এই যেনে তেনে ক্ষমতা দখল কৰিবলগীয়াটোৱে বৰ্তমান নীতি। আৰু যেনে তেনে মানে কি, তাত বল প্ৰয়োগ, তাত ধন প্ৰয়োগ, এই কথাবিলাকে গোটেই কথাবোৰ নিৰ্ধাৰণ কৰে। গতিকে আজি অসমত প্ৰায় বহু নেতা, ডাঙৰ ডাঙৰ নেতা গ'ল। আজি জয়ন্ত মল্লই ভূপেনেশ্বৰ কলিতাৰ কথা কৈছে। ভূপেনেশ্বৰ কলিতাক আমি জানো, ভূপেনেশ্বৰ কলিতাৰ কোনো ছাফকেশ্যন হ'বলগীয়া কোনো কাৰণ নাছিলে, কাৰণ তেওঁ সকলো পাইছে যেতিয়াই যি বিচাৰিছে। ৰাজ্যসভালৈ গৈছে, লোকসভালৈ গৈছে, বিধানসভালৈ গৈছে, মন্ত্ৰী হৈছে, তেওঁ গোটেই জীৱনটো কিন্তু পাৰ্লিয়ামেণ্টত একো অসমৰ স্বাৰ্থলৈ একো মাত মতা নাই। সদায় এটা সুবিধাবাদী অৱস্থান তেওঁ গ্ৰহণ কৰিছে, কোনেও যাতে বেয়া নাপায় তেনেকুৱা ধৰণৰ কথা তেওঁ কৈ আহিছে। আৰু শেষত তেওঁ কেৱল বিৰোধিতা কৰি পেলাই এক ধৰণৰ এটা তেওঁ যিটো পাপৰ প্ৰায়শ্চিত্ত কৰিলে বুলি আমি কওঁ, মই নিজেও কৈছোঁ তেওঁৰ আগত যে আপুনি অন্ততঃ ইমান দিনীয়া যিটো বদনাম আছিলে আপোনাৰ, সেইটো আপুনি এইবাৰ অন্ততঃ অলপমান তাৰ পৰা মুক্ত হ'ল। কিন্তু বেছিদিন নালাগিলে, তেওঁ হিচাপটো বেলেগ। এটা বছৰ আছে, এটা বছৰৰ পিছত তেওঁ কি কৰিব? এতিয়া তেওঁ আগদিনা কৈছে যে মই ৰাজ্যসভাহে এৰিলোঁ, কিন্তু পিছদিনা সকলোৱে লগে লগে তেতিয়া মানুহে কি কৈছে যে ৰাজ্যসভা আনে বিজেপিত যাব। এতিয়া বিজেপিত যাব, তেওঁ ৰাজ্যসভালৈ কিবা কৰি আহিব নে অন্য কিবা এটা পদ লৈ আকৌ 5টা বছৰ 6টা বছৰ তেওঁ থাকিব লাগিব। ক'ৰবাত তেওঁ লেফটেনেণ্ট গভৰ্ণৰ বা গভৰ্ণৰ বিচাৰিছে, এই কথাবোৰ সকলোৱে জানে। গতিকে এই ধৰণৰ ৰাজনীতিৰ মাজত থাকি এতিয়া যদি নেতাসকলে আদৰ্শৰ কথা কয়, নীতিৰ কথা কয়, এই কথাবোৰ মানি ল'বলৈ দিগদাৰ। গতিকে কংগ্ৰেছ মুক্তৰ কথা যিটো কৈছে, আমি সকলোৱে, মই দীঘলীয়া নকৰোঁ, কিন্তু আমি সকলোৱে সচেতন মানুহে, গণতন্ত্ৰপ্ৰেমী মানুহে গণতন্ত্ৰ শক্তিশালী হোৱাৰ স্বাৰ্থতে বিৰোধী পক্ষ শক্তিশালী হোৱাটো বিচাৰে। আৰু সেই বিৰোধী পক্ষ আজি কোনে পালন কৰিবলগীয়া হৈছে? সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ নামি আহিছে। জুডিচিয়াৰী এটা ভূমিকা, ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ ভূমিকা পালন কৰিবলৈ যাওঁতে জুডিচিয়াৰীৰ লগত সংঘাত হৈছে চৰকাৰ, এইবোৰ কিন্তু ভাল লক্ষণ নহয়। গতিকে আজি কংগ্ৰেছ মুক্ত কৰিলে কি? কংগ্ৰেছ মুক্ত মানে কি? এই কথাটো বৰ গণ্ডগোলীয়া। আজি ৰিজনেল পাৰ্টিবোৰ তেওঁলোকক বি টিমত পৰিণত কৰিছে গাৰ জোৰেৰে। এতিয়া কংগ্ৰেছ শূন্য হোৱাৰ কথাটো, কংগ্ৰেছ নাথাকিব পাৰে, কিন্তু ৰাইজৰ যি অভাৱ অভিযোগ, যিবোৰ সমস্যা, সেইবোৰ সমাধান নোহোৱা পৰ্যন্ত বিৰোধী শক্তি থাকিব, বিৰোধী কণ্ঠ থাকিব, প্ৰতিবাদী কণ্ঠ থাকিব। কিন্তু তেওঁলোকক সংগঠিত কৰাটো এটা বেলেগ প্ৰশ্ন, কোনে কৰিব কোনে নকৰিব। কিন্তু আজিৰ যিসকল আদৰ্শহীন নেতা, এওঁলোকে কেতিয়াও জনগণক সেৱা কৰিব নোৱাৰে। মই বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছত মই আপোনাৰ ওচৰত আহিম। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰত্যুত্তৰ দিব বিচাৰিছে, কিন্তু সময় হৈছে বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিম। গতিকে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে এই নেতাসকল যিদৰে বিজেপিলৈ গমন কৰিছে, কাইলৈ যদি কিবা কাৰণত পাৱাৰ শ্বিফটিং হয়, গণতন্ত্ৰতে সকলো পচিবল, আকৌ কংগ্ৰেছত আহিব নেকি, আকৌ কংগ্ৰেছে আদৰি, এই নাটকখন চলি থাকিব জনতাৰ মাজত। বিৰতিৰ পিছত উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ। আজি আমি বিষয় উত্থাপন কৰিছোঁ যে কংগ্ৰেছৰ পৰা ঢাপলি মেলিছে এতিয়া বিজেপিলৈ, নেতাই প্ৰতিদিনে শিৰোনাম দখল কৰিছে। ভূপেন বৰা ডাঙৰীয়া, ছাফকেশ্যন যিটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এটা ছাফকেশ্যন হৈছে, কিমান আৰু তেওঁলোকে ছাফকেট হ'ব, সেইবাবে মুক্ত হ'বলৈ ওলাই গৈছে, কিমান গ্ৰহণযোগ্য? ছাফকেশ্যনৰ কেইবাটাও অৰ্থ আছে, সেইটো জয়ন্তও ভালকৈ বুজি পায়, মই সেইটোলৈ ইমান ব্যাখ্যা কৰিবলৈ নাযাওঁ। কিন্তু এনেই বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, এতিয়া জয়ন্তই মোৰ কথাও কৈছে যে তেওঁ হিতেশ শইকীয়া আহিবলৈ দিয়াৰ কাৰণে আহিছিল, আমি তেনেকৈ অহা নাই। তেওঁ কৈছে যে মই AGP কৰিবলৈ মন আছিলে, নিদিলে কাৰণে মই কংগ্ৰেছক দিলে কাৰণে আহিলোঁ, আমি তেনেকৈ অহা নাই। সেই সময়ত যেতিয়া আমি ইউনিভাৰ্চিটি এৰি পেলাই আহিছোঁ, ৰাজনীতি কৰিম বুলি আহিছোঁ। আৰু ৰাজনীতি সেই সময়ত 3টা অপশ্যন আছিলে, AGP, BJP, কংগ্ৰেছ। আৰু চিন্তা চৰ্চা কৰি গোটেইখিনি অধ্যয়ন কৰি
এটা আদৰ্শ ভিত্তিত কংগ্ৰেছ দললৈ আহিছোঁ আজি দল কেতিয়াবা উঠিব কেতিয়াবা চৰকাৰত থাকিব কেতিয়াবা বিৰোধীত থাকিব কেতিয়াবা দল এটা নাইকিয়াও হৈ গৈছে আজি অসমত বামপন্থী ধাৰাটো প্ৰায় শুকাই যাব বিচাৰিছে কিন্তু বহু মানুহে বামপন্থী দ্ৰুপদ বৰগোহাঁই বামপন্থী হৈয়ে মৃত্যুবৰণ কৰিছে আমি তেনেকুৱা এটা চিন্তা চৰ্চাৰে আহিছোঁ যে কালিলৈ দলৰ কি বিপৰ্যয় হ'ব পাৰে ডাঙৰ কথা নহয় বিপৰ্যয়ৰ শেষ মুহূৰ্তলৈকে দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰা এচাম মানুহ দলত আছে প্ৰত্যেক দলতে আছে আজি বিজেপিটো আছে সেই মানুহখিনিৰ কাৰণেই দলটো জীয়াই থাকে আৰু সেইটো হৈছে মূল ধাৰাটো তাৰ উপৰঞ্চি যেনেকৈ এখন ডাঙৰ নদীত বহুতো উপনদী আহি পেলাই যুগ হয় এইটো হয় এতিয়া নহয় ৰামায়ণ মহাভাৰতৰ যুগতো হৈছিল কিন্তু এতিয়া এই গোটেই ব্যৱস্থাটোৰ লগত সমাজ ব্যৱস্থাটোও জড়িত আছে এটা সময়ত আছিলে আঞ্চলিকতাবাদ ভাল পায় ৰাষ্ট্ৰীয়তাবাদ ভাল পায় উগ্ৰ ধৰ্মান্তৰবাদ ভাল পায় সমাজবাদ ভাল পায় এতিয়া হৈছে সুবিধাবাদ ইয়াত সুবিধাবাদ আৰু এই সুবিধাবাদী ৰাজনীতিত এজন ব্যক্তি তেওঁ নেতাই হওক বা কৰ্মী হওক তেওঁৰ কিছুমান ব্যক্তিগত দুৰ্বলতা থাকে এই দুৰ্বলতাবিলাকৰ সুযোগ ল'বৰ কাৰণে এটা পৰিকল্পিত ষড়যন্ত্ৰ চলিছে আৰু সেই ষড়যন্ত্ৰৰ এটা অভিসাৰ হিচাপে আজি এই পৰ্যায়ত আজি কংগ্ৰেছ দল বুলিয়ে নহয় তেখেতে কৈছে যে গোটেই ভাৰতবৰ্ষজুৰি বিভিন্ন সৰু সৰু দলবিলাক আজি অসমত গণশক্তি কি হ'ল আজি গণশক্তি নেতা আমাৰ ভুৱন পেগু মই একেলগে এছেম্বলিত আছিলোঁ সেই সময়ত ভুৱন পেগুৰ কণ্ঠ আৰু আজিৰ কণ্ঠ ক'ত তাৰমানে সেই সময়ত ভুৱন পেগুৱে অসম বিধানসভাত থিয় হৈ পেলাই কৰা প্ৰতিবাদবিলাক ভুল আছিল নদী বান্ধৰ আন্দোলনটো আজি কেনেকৈ মুখীমূৰ হ'ল আজি নদী বান্ধৰ আন্দোলনটোৰ উৎস কি আছিলে গণশক্তি TMPকে আজি তাৰ নেতা আজি ৰণোজ পেগু ডাঙৰীয়া আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহক বিজেপিয়ে সপোন দেখুৱাইছিলে বিভিন্ন অসমৰ ক্ষুদ্ৰ জাতি আজি সেই জাতিসত্তাসমূহ আজি নাইকিয়া হ'ল বিলীন হৈ গ'ল বিজেপিত আজি সেইটোৰ চেষ্টা এটা কংগ্ৰেছতো চলিছে আৰু তাৰ কিছু পৰিমাণে তেওঁলোক লাভান্বিত হৈছে কোনখিনি মানুহে কৈছে যিখিনি মানুহে এসময়ত বিজেপি ভাঙিছিলে যিখিনি মানুহে বিজেপি MLA গাড়ীত উঠাই পেলাই এতিয়া সিংহ আনি আছোঁ অলপ পাছত ছাগলী আনিম বুলি পেলাই বজাৰ আৰম্ভ কৰিছিলে আজি তাতো সেইটো আৰম্ভ হৈছে কিন্তু কংগ্ৰেছ দলে যেতিয়া বিজেপি আৰু AGP ভাঙিছিলে তাৰপাছত সেই ভাঙি অনা মানুহখিনিয়ে কংগ্ৰেছক বচাব পাৰিলে নোৱাৰিলে যিদিনাখন ৰাইজে ৰুদ্ৰ মূৰ্তি ধৰিলে যিদিনা ৰাইজে মানি নলওঁ বুলি ক'লে কাৰণ ৰাজনীতিৰ ভাগ্যবিধতা হৈছে ৰাইজ আৰু ৰাইজক উপলঙা কৰি যদি কোনোবাই ভাবিছে যে মই জিমখানাত গৈ পেলাই শক্তিবৰ্ধন কৰি ল'ম দল শক্তিশালী কৰিবৰ কাৰণে কোনোবাই যদি ভাবিছে যে আমাৰ দলটো এটা ৱাশ্বিং মেচিন সব লেতেৰা বস্তুবিলাক আনি আমাৰ দলত ধুই ল'ম ধুই পেলাই এইবিলাক চাফা কৰি পেলাই প্ৰজেক্ট কৰিম জনসাধাৰণে বুজি নোপোৱাৰ নজনা নহয় জনসাধাৰণে বুজি পায় আৰু জানে কিন্তু জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ কাৰণে আজি ছিকিমত আজি কি হ'ল গোটেই MLA খিনিক লৈ গুচি গ'ল কৰ্ণাটকত কি হ'ল এই গোটেই যিটো ইয়াৰ মূল কথাটো হৈছে সাংবিধানিক প্ৰদত্ত যিটো ন্যায়িক ব্যৱস্থা এই ব্যৱস্থাটোক একেবাৰে তলৰ পৰা মুখীমুখ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ যাতে অনাগত সময়ত কোনো উন্নয়ন কোনো ধৰণৰ ডেভেলপমেণ্টৰ শ্লোগান লৈ পেলাই যাতে বিজেপি বিকল্পহীন সমাজ ব্যৱস্থাত ক্ষমতাত বৰ্তি থকা এটা ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে ভূপেন দাই যিখিনি কথা কৈছে সেই কথাখিনি হয়তো আজিৰ পৰা কেইদিনমান আগলৈ ভুৱনেশ্বৰ কলিতাকৰ মানুহে তেনেকৈ ভাবিছিল তেওঁ আজন্ম কংগ্ৰেছ এৰি যাব নে কিয় এনেকৈ ভাবিছিল আজি ভূপেন দাই যিটো কৈ আছে যে আমি একদম আইডিঅলজিকেলি একদম কংগ্ৰেছৰ শেষ মুহূৰ্তলৈকে থাকিম ভুৱনেশ্বৰ কলিতা তাতকৈ ভূপেন দাতকৈ আৰু বেছিকৈ ভাবিছিল মানুহে গতিকে কথাটো হ'ল মই এই কথাতে কওঁ এই কথাটোৰ এটা জন H. পিটাৰছনৰ এটা ডাঙৰ উক্তি আছে যে অনলি ফুল এণ্ড ডেড মেন কেনট চেঞ্জ দেয়াৰ মাইণ্ড মূৰ্খ আৰু মৃত মানুহে কেতিয়াও নিজৰ মাইণ্ড চেঞ্জ কৰিব নোৱাৰে এইটো ডাঙৰ উক্তি যে মূৰ্খবিলাকে নোৱাৰে আৰু হেৰিবিলাকে মৃতবিলাকে নোৱাৰে মূৰ্খবিলাকে নকৰে এইটোৱে ডাঙৰ উক্তি গতিকে এই কথাটোত কেতিয়াও ক'ব নালাগে যে মানুহৰ মন পৰিৱৰ্তনশীল মনে যেতিয়াই দেখিব যে এইটো শুদ্ধ চাওক আজি এই কথাটো স্পষ্ট যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়তো কিছু আদৰ্শলৈ জনসংঘ বা বিজেপি কৰা মানুহ আছিল এইসকলে সেই সময়ৰ পৰা সপোন দেখিছিল যে আমি এইবিলাক কাম কৰিব লাগে তেওঁলোকৰ মাজত সপোন আছিল চেষ্টা কৰিছে কিন্তু জনসংখ্যা এনেকুৱা এটা গণতন্ত্ৰৰ ব্যৱস্থা এইটো যে সপোনটো বাস্তৱ কৰিবলৈ সংখ্যা লাগে আৰু সেই সংখ্যাৰ কাৰণে ৰৈ আহি এইটো 2019 চনত এইটো কৰিব পাৰিছে গতিকে এই যে জনসমৰ্থন আৰু এই জনসমৰ্থন ল'বৰ কাৰণে কামটো কৰিবৰ কাৰণে কৰবাত যদি বিভিন্ন ধৰণে মানুহক আনি মিলি কৰিব লাগে সেয়া দেশৰ স্বাৰ্থত সেয়া কেতিয়াও অন্যায় হ'ব নোৱাৰে সেই দেশৰ স্বাৰ্থত কৰিব লাগিব আজি দেশখনে কি বিচাৰিছে আজি তেখেতসকলে কৈছে জনসমৰ্থন তেওঁলোকৰ নোহোৱা মানুহেতো ভাল পাইছে আজি 370 কওক মোদী ডাঙৰীয়াৰ নতুন যি একেবাৰে ডিমনিটাইজেশ্যনৰ পৰা প্ৰতিটো মানে জনসাধাৰণে
আদৰি লৈছে গতিকে মানুহে বিচাৰিছে এইটো গতিকে মানুহে বিচৰাৰ মতে কাম কৰিছে আৰু দলে কাম কৰিবৰ কাৰণে শক্তি বৰ্ধন কৰাটো মই এটা খুব দলৰ ভুল হ'ব নোৱাৰে ইণ্টাৰেষ্টিং প্ৰশ্ন এটা ঠিক আছে কংগ্ৰেছৰ পৰা কিবা কাৰণত দুৰ্বলতা আছে কাৰোবাৰ গৈছে বিজেপিৰ কি দুৰ্বলতা আছে মানে বিজেপিয়ে মই ভাবোঁ মই আপুনি কিমান অভিজ্ঞ এগৰাকী সাংবাদিক ৰাইজে শুনিব আপোনাৰ পৰা উত্তৰটো যদি গৌতম ৰয় মেম্বাৰশ্বিপ ল'ব বিচাৰিছে এজন নেতা তেওঁ কোনো কৰ্মী নহয় তেওঁক যদি ডিনাই কৰি দিয়ে বিজেপিৰ সেই সাহসটো কিয় নাথাকে যে উইদাউট গৌতম ৰয় ইউ কেন ছাৰ্ভাইভ আৰু তুমি দুৰ্নীতিৰ প্ৰতীক আছিলা গতিকে তোমাক আমি ডিনাই কৰিছোঁ দুৰ্নীতিৰ প্ৰতীক বুলি কিন্তু কংগ্ৰেছে কোৱা নাছিলে জয়ন্ত যে কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰিছিলে বিজেপিৰ ডিনাইল পাৱাৰটো কিয় নাই বুলি ভাবে কি বিশ্লেষণ কৰিব আজি বিজেপিৰ পাৱাৰ আছে সবতে পপুলাৰিটি আছে ধৰিলো ইলেকশ্যন ৱাইজত আমি যদি চাওঁ বিজেপিৰ ডিনাইল পাৱাৰটো কিয় আমি তোমালোকক নলওঁ সেইটো সাহস কিয় নাই আপুনি মোক যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে নেতৃত্ব কৰিব লাগে হয় আৰু নেতৃত্বই তেওঁলোকৰ লগত কি বাৰ্গেইন দৰ দামৰ জৰিয়তে তেওঁলোকৰ কাৰণে বাৰ্গেইন আই ছেড বাৰ্গেইন আৰু লেনদেন একে নহয় কিন্তু বাৰ্গেইন কিবা এটা বাৰ্গেইন আছে পলিটিকেল বাৰ্গেইন আছে গতিকে সেই কি দৰ দামৰ জৰিয়তে আনিছে সেইটো নেতৃত্বই জানিব কিন্তু মোৰ এটা আশংকা হৈছে যে হয়তো খুব সোনকালে নহ'ব কিন্তু এটা দিন আহিব যিটো শ্লোগান আজি বিজেপিয়ে তুলিছে কংগ্ৰেছ মুক্ত ভাৰত এদিন বিজেপিৰ ভিতৰত এইটো শ্লোগান উঠিব কংগ্ৰেছ মুক্ত বিজেপি আৰু কংগ্ৰেছ দলত স্বাধীনতাৰ আৰম্ভণি পৰ্যায়ত ঠিক তেনেকুৱা এটা পৰিস্থিতি আছিল কংগ্ৰেছ দলত তিনি ধৰণৰ মানুহ আছিল এক ধৰণৰ মানুহ আছিল সি সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ আন ধৰণৰ মানুহ আছিল সি ভিতৰি হিন্দুত্ববাদী আৰু তৃতীয় এটা শক্তি আছিল কংগ্ৰেছ ছ'চিয়েলিষ্ট নেকিবুজামানৰ মনত থাকিব তেতিয়া আম্বেদকাৰে যেতিয়া হিন্দু কোড বিল আনি যেতিয়া আপুনি হিন্দু কোড বিল পঢ়িছে তেতিয়া তেওঁ ইয়াত এটা ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছিল যিটো বিজেপিয়ে কৰিছে 44 ৰাইট আচ্ছা সেই হিন্দু কোড বিলখনত তেওঁ কিছুমান ৰিফৰ্ম কৰিব খুজিছিল সেই ৰিফৰ্ম প্ৰচেষ্টাটো কোনে ৰিজেক্ট কৰিলে জানেনে পাৰ্লামেণ্টত কংগ্ৰেছৰ মানুহে নিজৰ দলৰ মানুহে লোকসভাৰ মজিয়াত সেই প্ৰস্তাৱটো নাকচ কৰিলে আৰু তৎমুহূৰ্ততে আম্বেদকাৰে মন্ত্ৰিত্ব এৰি পেলাই গুচি গ'ল তাৰপিছৰ পৰা তেওঁ ৰাজনীতিলৈ নাহিল সেইসকল হিন্দুত্ববাদী কিন্তু কংগ্ৰেছৰ ভিতৰত বৰ শক্তিশালী আছিল ৰাজেন্দ্ৰ প্ৰসাদকে ধৰি তেতিয়া ৰাষ্ট্ৰপতি আচ্ছা তাৰ উপৰিও ছ'চিয়েলিষ্ট ব্লক এটা আছিল আৰু তাৰ উপৰি ছেকুলাৰ ব্লক এটা আছিল সৰ্বশেষত গৈ গোটেই কংগ্ৰেছটোত ছেকুলাৰ ব্লকটো থাকি গ'ল ছ'চিয়েলিষ্টসকল ওলাই গ'ল আৰু হিন্দুত্ববাদীসকল নিৰাশ হ'ল বিজেপিৰ ভিতৰত কট্টৰপন্থী হিন্দুত্ববাদী আছে লিবাৰেল হিন্দুত্ববাদী আছে আৰু নতুনকৈ কংগ্ৰেছৰ পৰা যোৱা কিছুমান সুবিধাবাদী মানুহো সোমাইছে গতিকে মই ভাবোঁ এটা দিন আহিব হয়তো কেইবছৰমানৰ পিছত যে বিজেপি দলৰ ভিতৰত এনেকুৱা এটা ধ্বনি উঠিব যে বিজেপিক কংগ্ৰেছ মুক্ত কৰক কংগ্ৰেছ মুক্ত ভাৰত নহয় কংগ্ৰেছ মুক্ত বিজেপি এটা বিৰতিৰ সময় হৈছে কিন্তু বিৰতিৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিছোঁ যে 10-12 বছৰ পূৰ্বে যিসকল যুৱক যুৱতী বিশেষকৈ ইয়াং জেনেৰেশ্যনক মই যথেষ্ট ফ'ল' কৰোঁ ফেচবুকত একাংশ হাৰ্ড হিটাৰ বিজেপি আছিল তেওঁলোকে কিন্তু এতিয়া আপডেট দিয়া কৰিছে যে এইসকলক কিয় লৈছে আৰু কংগ্ৰেছ মুক্ত বিজেপি আপুনি যিটো কৈছে সেইটো কেইবছৰমান নহয় এতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু যিসকল মই এতিয়া নাম নকওঁ যিসকলে ফেচবুক ইউজ কৰে তেওঁলোকে জানিব সেই ডেডিকেটেড বিজেপিৰ ইয়াং যিবিলাক ব্ৰিগেড আছিল সেইসকলে কিন্তু প্ৰশ্ন কৰিছে এওঁলোকক কিয় আনিছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই এইখিনিতে দি দিলোঁ বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত নেকিবুজামান নাগৰে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ চাওক আমি 2014, 2016, 2019 এই তিনিটা নিৰ্বাচনত আজি যিসকল কংগ্ৰেছৰ মানুহ তাত গৈ সোমালগৈ তেওঁলোকক নোহোৱাকৈও ভাৰতীয় জনতা পাৰ্টিক অসমৰ ৰাইজে গ্ৰহণ কৰি এই ভোটখিনি দিছিল আৰু এই আজিৰ নেতাসকলক কিন্তু প্ৰত্যাখ্যান কৰিছিল আজি দিলীপ শইকীয়াৰ নিচিনা এটা নতুন প্ৰজন্মৰ বুলি ক'ব পাৰি তাৰ লগতে এজন ভেটাৰান ভুৱনেশ্বৰ কলিতা কিন্তু পৰাজিত হৈছিল অৰ্থাৎ ৰাইজে তেওঁক প্ৰত্যাখ্যাত কৰিছিল গৌতম ৰায় মানে বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল নতুন ল'ৰাজনৰ লগত গতিকে এইবিলাক প্ৰত্যাখ্যাত নেতা
আজি এই দলত যোৱাৰ লগে লগে আজি যে বৰাক ভেলীত এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে এইকাৰণেই যে কংগ্ৰেছৰ খুব শক্তিশালী নেতা হৈ থাকোঁতে তাৰে ভাৰতীয় জনতা পাৰ্টি যিসকলে আৰম্ভ কৰিছিল এই গৌতম ৰায়হঁতে যথেষ্ট তেওঁলোক কষ্ট দিছিলে আজি এই কথাটো হৈছে যে মই আজি ব্যক্তিগতভাৱে 2014 চনৰ নিৰ্বাচনৰ পৰা আমি কংগ্ৰেছৰ বিৰুদ্ধে যি ধৰণে এই ষ্টুডিঅ'ত বহি বা অসমৰ বিভিন্ন ষ্টুডিঅ'ত বহি কংগ্ৰেছৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান হিচাপে আছিলোঁ আৰু সেই কংগ্ৰেছে আপোনালোকে নিজেই জানে যে 2008 চনত মোক হত্যা কৰিবলৈ মোৰ ওপৰত আক্ৰমণ কৰিছিল 2011 চনত মোৰ পৰিয়ালৰ ওপৰত মোৰ পত্নীৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণৰ ওপৰত মোৰ গাড়ী চাৰি ভাঙি দিছিলে আৰু তাৰপিছত সেই কংগ্ৰেছী যুৱ কংগ্ৰেছীসকলে এটা জাষ্টিফাইড কৰিছিল সংবাদ মাধ্যমত সেই আক্ৰমণটো বোলে মানে বেয়া হোৱা নাছিলে গতিকে আপুনি চাওক যে সেইসকল ব্যক্তি যেতিয়া যুৱ কংগ্ৰেছীখিনি যুৱ জনতা হ'ব আমাৰতো নিশ্চয় খুব তাত থাকিবই আজি তেওঁলোকৰ নেতা বনাইছে মুক্তাৰ হুছেইন খানক যি মুক্তাৰ হুছেইন খানে অসম চুক্তিক বিৰোধিতা কৰি UMFৰ MLA হৈ আহিছিল UDF কৰিছিল কংগ্ৰেছ কৰিছিল কিন্তু আজি সংখ্যালঘুৰ নেতা তেওঁলোকে বনাইছে কাক তেওঁলোকে আমাৰ খিলঞ্জীয়া অসমীয়া মুছলিম মানুহক সহযোগ কৰিম বুলি কৈছিল সহায় কৰিম বুলি কৈছিল মই বিভিন্ন সময়ত অসম চৰকাৰৰ বৰ্তমান মুখ্যমন্ত্ৰী বা অন্যান্য লগত আলোচনাও কৰিছিলোঁ কিন্তু তেওঁলোকে নেতা বনালে কাক মুক্তাৰ হুছেইন খানক আজি শান্তিৰাজ কুজুৰৰ কথাটো আহিছে শান্তিৰাজ কুজুৰ এনেকুৱা অসমত কি নেতৃত্ব ল'ব পৰা মই তেওঁক বেয়া নাপাওঁ মই ব্যক্তিগতভাৱে ভাল পাওঁ কাৰণ মোৰ লগত যথেষ্ট ঘনিষ্ঠ কিন্তু মোৰ নেতৃত্বৰ কথাটো আহিছে তেওঁলোকক তাৰে ৰাইজে প্ৰত্যাখ্যাত কৰিছে যোৱা নিৰ্বাচনতো প্ৰত্যাখ্যাত কৰিছে গতিকে এই ধৰণৰ ব্যক্তিসকলক যে আপোনালোকে যদি চাই আজি বিজেপি আৰু কংগ্ৰেছৰ কোনো তফাত মই লাহে লাহে যেন তফাত নোহোৱা হৈ আহিছে নহ'লে যিকেইটা গ'ল দুৰ্নীতিপৰায়ণ তেওঁলোকৰ তদন্ত নহয় ৰাকেশ পালৰ এপইণ্টমেণ্ট দিয়া মূল মানুহজনে কিন্তু আপুনি তদন্ত কৰি চাব সেইটো গৌতম ৰায় আছিল আজি মঙলদৈ বিধায়কৰ 5জন পৰিয়ালৰ সদস্য তেওঁলোকৰ বিৰুদ্ধে একো নহ'ল APSCৰ খুব শুদ্ধ নিকা বোলে তদন্ত চলিছে এজন ন্যায়াধীশৰ কথা ওলাইছিল কোনো তদন্ত নহ'ল এইবিলাক তদন্ত নহয় আজি আপোনাৰ তেওঁলোকে কংগ্ৰেছ আৰু বিজেপি এইকাৰণে একেলগে থকা বুলি আমাৰ অনুভৱ হয় যে এতিয়া কংগ্ৰেছৰ বাকী যিখিনি ৰৈ গ'ল তেওঁলোকৰতো অগাধ দুৰ্নীতিগ্ৰস্ত বুলি সকলোৱে জানে তেওঁলোকৰ ইমান ডিছপ্ৰপৰ্চনেট সম্পত্তি গুৱাহাটীত কলিকতাত দিল্লীত তেওঁলোকৰ ওপৰত তদন্ত কিয় নহয় বিশেষভাৱে এজন নেতা নগাঁও জিলাৰ নেতাজন তেওঁতো কোটি কোটি টকাৰ মালিক তেওঁ ক'ৰ পৰা পালে বাপেকৰ গ্ৰেচুইটি পেঞ্চনৰ টকা নে ঘৰৰ মাটি বিক্ৰী কৰা টকা গতিকে এই ধৰণৰ নেতাবিলাকৰ ওপৰত তদন্ত কিয় নহয় কোনে বাধা দি ৰাখিছে এতিয়া কংগ্ৰেছৰ যিসকল নেতা দুৰ্নীতিগ্ৰস্ত সমাজ কল্যাণ মন্ত্ৰী আছিল যেতিয়া এগ্ৰিকালচাৰ মন্ত্ৰী সেই সময়তো যথেষ্ট বিতৰ্ক হৈছিল সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল আজি তেওঁলোকৰ বিৰুদ্ধে কিয় তদন্ত নহয় কিয় গ্ৰেপ্তাৰ নকৰে তেওঁলোকে পলাল তেওঁলোকে আছে কাইলৈ তেওঁলোকো হয়তো যাব মীৰাবৰ ঠাকুৰ মানে দুখ লগা কথা এটা আপুনি চাব এই যোৱা যিটো আমাৰ মানে হেৰি পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন হৈ গ'ল তাত পল্লৱ লোচন দাস তেখেতক মই সন্মান সহকাৰে কৈছোঁ তেওঁ এটা দায়িত্ব সম্পন্ন এটা মন্ত্ৰিত্বৰ দায়িত্বত আছিলে তপন গগৈ মন্ত্ৰিত্বৰ দায়িত্বত আছিলে তেনেকৈ তেওঁলোকে মন্ত্ৰিত্বত থকাৰ পাছতো আজি মই সাংগঠনিক দায়িত্বত থকা মানুহসকলক সুধিব বিচাৰিছোঁ যে আজি সুদীৰ্ঘ 30-32 বছৰে তাৰমানে পল্লৱ লোচন দাসক বাদ দি তেজপুৰত বিজেপিৰ পৰা নেতৃত্ব দিব পৰা কোনো নেতা বনাবই নোৱাৰিলে নেকি তপন গগৈ মিনিষ্টাৰ হৈ থকাৰ পাছতো তেওঁ যোৰহাটত মানে তপন গগৈক বাদ দি যোৰহাটত বিজেপিয়ে কণ্টেষ্ট কৰিব পৰাকৈ এজনো নেতা বনাব নোৱাৰিলে নেকি এইটো বিৰাট ডাঙৰ বৃহৎ এটা প্ৰশ্নবোধক গতিকে এইটো একেকেইজন মানুহকে এবাৰ সাংসদ এবাৰ বিধায়ক যে বনাইছে তাৰমানে এইটো আওপকীয়াকৈ যে দলটো যে দুৰ্বল দলটোত যে ইমান দিন সংগঠনৰ দায়িত্বত থকা মানুহসকলে যে এজনো নিৰ্বাচন খেলিব পৰা মানে কৰ্মী তৈয়াৰ কৰিব নোৱাৰিলে এইটো ডাঙৰ বৃহৎ প্ৰশ্নবোধক নহয়নে সংগঠন মজবুত হোৱা নাই আপুনি যদি ভালকৈ চাই মোক এটা কথা 1 মিনিট ক'ব দিয়ক কংগ্ৰেছৰ পৰা অহা মানুহখিনি তেওঁলোকে কাক ক'ত দিব ঠিক কৰি পেলাই কিন্তু নতুন মানুহবিলাকক আপুনি আনিছে আপুনি পুৰণা মানুহখিনিৰ যদি অৱস্থা চাবলৈ যায় পুৰণা মানুহখিনিৰ মাজত এজনো মানুহকতো আপুনি এই 4টা চিটত যে আকৌ বাই ইলেকশ্যন হ'ব সেইটো এই খৰচবিলাক কোনে বহন কৰিব পৰিৱৰ্তনকামী চৰকাৰখনে যদি সঁচা অৰ্থত হয় নিৰ্বাচনত কিছুমান অংক থাকে কিন্তু অংকটো ইমান খোলা এটা অংক তেওঁলোকে কৰিছে য'ত মানে সাধাৰণ আমাৰ নিচিনা কৰ্মী আমি উপলব্ধি কৰিছোঁ যে অংকহে চলি আছে কেৱল ইয়াত খালি অংকলে চলি থাকিব নেকি তাৰমানে ৱেলফেয়াৰটো ক'ত হ'ব আজি যে পল্লৱ লোচন দাসৰ জেগাত যে আকৌ এটা ইলেকশ্যন হ'ব যদি তাত যদি তেওঁক যদি সেইটোতে ৰাখি পেলাই যদি তেজপুৰত বেলেগ এজনক দিলেহেঁতেন কিমান অৰ্থনৈতিকভাৱে আমাৰ পইচা বাচি গ'লহেঁতেন আজি এই পইচাখিনি কাৰ পৰা যাব আমাৰ নিচিনা সহজ সৰল মানুহৰ পৰাই যাব এই কথাটোৱে এইটোৱে পতিয়ন যোৱায় যে আজি আমাৰ সংগঠনৰ দায়িত্বত থকা বিজেপিৰ মানুহসকলে অনাগত যিটো 30 বছৰ
বছৰ তেওঁলোকে সংগঠন কৰিলে তাত কিন্তু তেওঁলোকে নেতৃত্ব দিব পৰা বিজেপিৰ অৰিজিনেল বনাব নোৱাৰাটো দুৰ্ভাগ্যজনক কথা। ৰাইট, বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছত আমি উভতি আহিম এই আলোচনালে। উভতি আহিছোঁ বিৰতিৰ পিছত। দ্য বাৰ্নিং টপিকলে অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ বিৰতিৰ পিছত। এই বিষয়বিলাক আমি কি প্ৰেক্ষাপটত আলোচনা কৰিম সেইটো গুৰুত্বপূৰ্ণ কথা। এতিয়া মই প্ৰথমে কৈছোঁৱেই, তথাপিও কথাটো এনেকুৱা যে আজিৰ ৰাজনীতিৰ চৰিত্ৰ কি? এটা ক্ষমতা সব্যস্তৰ ৰাজনীতি, এটা সুবিধাবাদী ৰাজনীতি, এটা মিথ্যাচাৰৰ ৰাজনীতি, যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰিব লাগে। আজি কংগ্ৰেছৰ পৰা যে গৈছে মানুহবিলাক, মই কিন্তু তাৰ বাবে কংগ্ৰেছৰ নেতৃত্বকো জগৰীয়া কৰোঁ। এইকাৰণে জগৰীয়া কৰোঁ যে বিভিন্ন সময়ত যিবিলাক কথা উত্থাপিত হয়, আমিও এসময়ত কংগ্ৰেছই আমাক খুব বেয়া পাইছিল, কাৰণ আমি সমালোচনা কৰিছিলোঁ, বহু প্ৰশ্ন উত্থাপন কৰিছিলোঁ, বহু অভিযোগ, নেতাসকলৰ দুৰ্নীতিৰ কেতবোৰ অভিযোগো আমি উত্থাপন কৰিছিলোঁ। সেই কথাবিলাক কিন্তু নেতৃত্বই মানে একাষৰীয়া কৰি থৈ দিলে, সেইবিলাক কোনো এড্ৰেছ নকৰিলে, কোনেও সেই বিষয়বিলাকৰ ওপৰত কোনো ধৰণৰ মানে তাৰ যে কিবা এটা প্ৰয়োজন আছে সেই কথাবিলাক আলোচনা কৰা বা পৰ্যালোচনা কৰাৰ তেনেকুৱা একো দেখা পোৱা নগ'ল। গতিকে কংগ্ৰেছৰ নেতৃত্বইও আজি কিন্তু আত্মসমালোচনা কৰা উচিত যে কিহৰ কাৰণে তেওঁলোকৰ মানুহবিলাক এই ধৰণে গুচি গৈছে। অকল হয়, আমিও বুজোঁ যে সুবিধাবাদী, তেওঁলোকে নানান মানে নিজৰ সুবিধাৰ কাৰণে বা ক্ষমতাৰ কাৰণে বা কোনোবা কিছুমান দুৰ্নীতি কৰাৰ পৰা বাচিবৰ কাৰণে, দুৰ্নীতিৰ পৰা অভিযোগৰ পৰা মুক্ত হ'বৰ কাৰণে সেইবিলাক ঢাপলি মেলিছে। কিন্তু সেইটোৱে সৰ্বশেষ কথা নহয়। অলপমান আদৰ্শ এতিয়া কাম নকৰে সকলোৱে কৈ আছে, কিন্তু সেই বুলি ৰাজনীতিত সকলো সম্ভৱ এই কথাটো ক'ব খোজে নেতাসকলে। কিন্তু মই কওঁ যে ৰাইজে কিন্তু কেতিয়াও নকয় যে ৰাজনীতিত সকলো সম্ভৱ, ৰাজনীতিত সকলোৱে মিলি মানে কি আৰু সুবিধাবাদে একমাত্ৰ কথা, এইটো কিন্তু ৰাইজে নেভাবে। এতিয়া নেতাসকলে নিজৰ সুবিধাৰ কাৰণে কিছুমান শব্দ উলিয়াই লয়, সেইটো হৈছে ৰাজনীতিত সকলো সম্ভৱ। আচলতে ৰাজনীতিত সকলো সম্ভৱ তেওঁলোকে কৰি তোলে তেওঁলোকৰ সুবিধাৰ কাৰণে। এতিয়া আমি আজি যেতিয়া এই বিষয়বোৰ আলোচনা কৰিম, তেতিয়া আমি সৰ্বভাৰতীয় গোটেই প্ৰেক্ষাপটটো ইয়াৰ পৰা আঁতৰাই আমি আলোচনা কৰিব নোৱাৰোঁ। আজি যিবোৰ ঘটনা কৰা হৈছে ইমান দ্ৰুতগতিত, এই বোধকৰোঁ স্বাধীনতাৰ পিছত সংশোধনী বিধেয়ক আটাইতকৈ 37খন বোধকৰোঁ চিলেক্ট কমিটিলৈ নিদিয়াকৈ পাছ কৰি দিয়া হৈছে। এতিয়া এইবিলাক যদি আমি তন্নতন্নকৈ চাওঁ, তাত দেখা যাব কিছুমান স্বাৰ্থ নিহিত হৈ আছে। কেনেকুৱা ধৰণৰ ৰাজনৈতিক স্বাৰ্থ তাত নিহিত হৈ আছে। গতিকে এতিয়া কথাটো এনেকুৱা যে আজি আমি কংগ্ৰেছ বুলি বাদ দিয়ক, কোনোবাই আজিকালি কি হয় অলপ বিজেপিৰ কথা ক'লে কংগ্ৰেছী নেকি, কংগ্ৰেছীৰ কথা ক'লে বিজেপি নেকি, এনেকুৱা এটা সৰলিখিত কথা হৈ পৰিছে। গতিকে আজিৰ তাৰিখত বহু ৰাজ্যত কংগ্ৰেছ শূন্য কেনেকৈ হ'ব? কংগ্ৰেছে বিৰোধী দলৰ ভূমিকা পালন কৰি আছে। মানে বহুত ঠাইত শাসনত, কেইবাখন ৰাজ্যত শাসনত আছে আৰু য'ত নাই, কাৰণ তেওঁলোকৰতো যিকোনো মুহূৰ্তত ভাঙি দিব পাৰে এতিয়া, আৰু অন্য কিছুমান ঠাইত তেওঁলোক বিৰোধী পক্ষত আছে। গতিকে আঞ্চলিক দলবিলাকৰ প্ৰয়োজন আছিল যে এখন মঞ্চত এটা দেশৰ স্বাৰ্থত, যদি ৰাইজৰ স্বাৰ্থত বুলি কৈ থাকে, দেশৰ স্বাৰ্থত বুলি কয়, গণতন্ত্ৰৰ স্বাৰ্থত বুলি কয়, তেওঁলোক এখন মঞ্চত সমবেত হ'ব লাগিছিল। আকৌ সেই সময়ত যেতিয়া মৰ্চা এটা হৈছিলে, সকলো মিলি এটা মিত্ৰতাৰ কথা উঠিছিলে, তেতিয়া বিজেপিয়ে তাক এটা খিচিৰি চৰকাৰ হ'ব বুলি পেলাই তুচ্ছ তাচ্ছিল্য কৰিছিলে। আজি এখন অসমৰে কাকতত সুন্দৰ হেডলাইন এটা দিছে যে খিচিৰি দলত পৰিণত ৰাজ্যিক বিজেপি। এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে নিজৰ নিজৰ প্ৰয়োজনত এই ধৰণৰ কথাবোৰ হৈ আছে। আৰু যি সময়ত আঞ্চলিক দলবিলাকে আজি বিজেপিক সমৰ্থন কৰিবলৈ বাধ্য হৈছে বা বি টিমত পৰিণত হৈছে, প্ৰত্যেককে কি কৰিছে চাওক, সেইবোৰ বৰ দীঘলীয়া হ'ব, আমি সকলোৱে জানো। মায়াৱতীৰ পৰা কি কয় অখিলেশ যাদৱৰ পৰা এতিয়া চন্দ্ৰবাবু নাইডুক, এই সকলোবোৰকে যি ধৰণৰ হেঁচা প্ৰয়োগ কৰা হৈছে, যি ধৰণে তদন্তকাৰী সংস্থাবিলাক ব্যৱহাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে, সকলোৱে জানো আমি। এইবিলাক হেঁচাৰ ফলত তেওঁলোকৰ দিশহাৰা হৈছে। আৰু ৰাজগুৰুৱে যিটো আৰম্ভণিতে কৈছে যে ইমান তেওঁলোকৰ গণ্ডগোল, নেতাসকলৰ ইমান সা সম্পত্তি যে সেইবিলাক ইডি লগাই দিয়াৰ কাৰণে বৰ অসুবিধা নাথাকে, কিন্তু নাথাকিলেও তেওঁলোকে ইমান আতংকিত হৈছে। গতিকে সমগ্ৰ দেশত এটা আতংকৰ সৃষ্টি কৰা হৈছে। আমি অসহিষ্ণুতাৰ পৰিৱেশৰ কথা কৈয়ে আছোঁ। এটা ভয় আৰু আতংকই মানুহক কিন্তু গ্ৰাস কৰি পেলাইছে।
গতিকে প্ৰতিবাদ কিছুদিনলৈহে মানে হেঁচা মাৰি ৰাখিব পৰা যাব। যদি প্ৰতিবাদৰ কথা আহে, ৰাইজৰ সমস্যাবোৰ সমাধানৰ কথা আহিবই, কাৰণ এতিয়া দেশৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, সেইবোৰলৈ মই যাব খোজা নাই। গতিকে এই যে ৰাইজে তেতিয়াহ'লে কি কৰিব, এই শক্তিবিলাকৰ কাষলৈ চাপি আহিব। ভূপেন্দ্ৰ কলিতা আছেনে, ভূপেন বৰা আছেনে, তৰুণ গগৈ, সেইটো বৰ ডাঙৰ কথা নহয়। কোনোবাই যদি সেই পতাকাখন ধৰি থাকে, থাকিবই, কোনোবা থাকিবই। সকলোৱে যে তাত উটি গুচি যাব এইটো কথা মই নাভাবোঁ। তাত ছেকুলাৰ শক্তি থাকিব, যিসকলে গণতন্ত্ৰক অলপ হ'লেও ন্যূনতম শ্ৰদ্ধা কৰে তেওঁলোক থাকিব। তেওঁলোকক কেন্দ্ৰ কৰিয়েই তেতিয়াহ'লে এটা সংগঠিত হ'ব জনগণ। গতিকে এইটো মই নাভাবোঁ যে ক'ৰবাত মানুহ কিছুমানক লৈ গ'লে, ভয় ভাবুকি দেখুৱাই লৈ গ'লে, টকা পইচা দি মানুহ কিছুমানক লৈ গ'লে এই যে ক'ৰবাত কংগ্ৰেছ শূন্য হ'ব সেইটো নহয়, বা বিৰোধী শূন্য হ'ব এইটো নহয়। গতিকে আজি কি হৈছে যে আমি এতিয়া অসমতে 25জনমান নেতা বিজেপিলৈ গৈছে, আৰু হয়তো যাব। ৰাণী নৰহৰ কথা ওলাই আছে, ভৰত নৰহৰ কথা ওলাই আছে। ৰাণী নৰহ এখন ৰাজ্যসভা এখন অধিৱেশনত এদিনো যোৱা নাই, যিবোৰ বিল পাছ হৈ গ'ল তাত তেওঁৰ কোনো ভূমিকা নাই। সেইগৰাকীকে কংগ্ৰেছে ৰাজ্যসভালৈ পঠিয়াই দিছিল। সঞ্জয় সিঙৰ কথাটো ইতিমধ্যে কৈছে যে এইবোৰ মানুহক কিন্তু আমি বিৰোধিতা কৰিছিলোঁ এসময়ত। সঞ্জয় সিঙক দিবৰ সময়ত আমি ইমান বিৰোধিতা কৰিলোঁ সংবাদ মাধ্যমত, কিন্তু কোনো কেৰেপ নকৰিলে। সেইটো ভূপেন বৰাই নিশ্চয় জানে ভালদৰে। সেই সময়ত সঞ্জয় সিঙক যিহেতু ৰাহুল গান্ধীয়ে বিচাৰিলে, ইয়াৰ পৰা পঠিয়াই দিলে। গতিকে এইবিলাক দোষৰ পৰা তেওঁলোকো মুক্ত নহয়। কিন্তু মূল কথাটো হৈছে যে আমি এখন গণতন্ত্ৰক কিছু পৰিমাণে হ'লেও আমি শক্তিশালী হোৱাটো বিচাৰোঁ কাৰণে এই ধৰণৰ যিটো ৰাজনীতি এতিয়া চলিছে, যিটো খুব তল খাপৰ ৰাজনীতি চলিছে, সেইটো কিন্তু খুব ভয় লগা হৈছে। আৰু ৰাজগুৰুৱে কৈছে যে ধনী উঠিব পাৰে, কিন্তু মই ক'ম যে ধনী উঠিছে, কিন্তু এইটো সুপ্ত অৱস্থাত আছে। আমি সাংবাদিকসকলে তেওঁলোকৰ লগত কথা পাতোঁ, কাৰণ তেওঁলোকৰ মনৰ কথা আমাক কয়। মই নতুন দিল্লীতো গৈছোঁ, বহু নেতাৰ লগত কথা পাতিছোঁ। যি ধৰণে পৰিচালিত হৈছে ৰাজনীতি, যি ধৰণে পৰিচালিত হৈছে দল, তেওঁলোকৰ মাজত ইতিমধ্যেই এটা ধনী সুপ্ত অৱস্থাত আছে। সেই ধনীটো উঠিবই, এইটো ইতিহাসৰ নিয়ম। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যাব যে কি ধৰণৰ অৱস্থা বা কি হৈছে। এদিন কংগ্ৰেছ উঠিছে, এদিন বিজেপি উঠিছে। আজি বিজেপিয়ে যিমান আসন পালে তাতকৈ কংগ্ৰেছে বেছি আসন পাইছিলে এদিন ৰাজীৱ গান্ধীৰ নেতৃত্বত। তেতিয়াহ'লে কি হ'ল? আজি সেই কথাটো কি নাইকিয়া হৈ গ'ল নেকি? গতিকে ৰাইজৰ সমস্যা যেতিয়ালৈকে থাকিব, সমস্যা যেতিয়ালৈকে সমাধান নহ'ব, তেতিয়ালৈকে একো বিৰোধী শূন্য ইত্যাদি কথাবোৰ অৰ্থহীন। আৰু টকা পইচা ভয় ভাবুকিৰে কিছুদিনলৈ শাসন কৰিব পাৰি, অনন্তকাললৈ শাসন কৰিব নোৱাৰি। নিশ্চয় সময় হৈছে পুনৰ বিৰতিৰ। আমি উভতি আহিম বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ। এই গুৰুত্বপূৰ্ণ প্ৰসংগটো আকৌ আলোচনা কৰিম। উভতি আহিছোঁ শেষ অংকলে। আমি শেষ মন্তব্য এটাৰে খুব চমুকৈ ল'ম। আৰম্ভ কৰিছোঁ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, শেষ মন্তব্য হিচাপে কি ক'ব এই গোটেই ঘটনাৰ প্ৰবাহত? আচলতে দলীয় নেতাসকলৰ পৰা মানুহে আজিৰ তাৰিখত বৰ বেছি আদৰ্শৰ কথা আশা কৰি বৰ লাভ নাই। কিন্তু একেবাৰে নিৰাশ হোৱাৰো কোনো যুক্তি নাই যে কোনোদিনা আমি আদৰ্শবান নেতা নেপাম। কিন্তু মোৰ ভয় হৈছে, আৰু মই যোৱা কেইবছৰমানত এই কথাটো আমিবোৰে উপলব্ধি কৰিছোঁ যে মানুহে এটা ভুৱা আদৰ্শবাদত নিমজ্জিত হৈছে, যিটোৱে আচলতে দেশৰ বৰ ক্ষতি কৰিব যেন লাগে। আৰু এই ক্ষতিটো আজিৰ তাৰিখত আপুনি দেখা নাপায়। এই ক্ষতিটো ভিতৰি ভিতৰি উই পোকৰ দৰে ই খোলাৰ নিচিনা কৰি পেলাব, আৰু যেতিয়া উপৰিসৌধটো ভাগি পৰিব তেতিয়াহে আপুনি বুজি পাব যে ইমান দিনে আমি যি ভুৱা আদৰ্শবাদত নিমজ্জিত হৈছোঁ সেইটোৱে আমাক কলৈ লৈ গৈছিল। সাধাৰণ এটা কথা, মোদীৰ দ্বিতীয় কাৰ্যকালৰ 50টা দিনত 35 দিন ষ্টক এক্সচেঞ্জ খোলা আছিল, মাত্ৰ 5 দিন চেনচেক্স অলপ ৰাইজ কৰিছে, বাকী 30 দিনেই পৰিছে আজি 623 পইণ্ট পৰিছে। গতিকে ই বুজা যায় যে যি কৰ্পৰেটৰ ওপৰত ভিত্তি কৰি ব্যৱস্থাটো চলি আছে সেই কৰ্পৰেটো কিন্তু বৰ সুখত থাকিব পৰা নাই। নিশ্চয় প্ৰতিদিনেই খবৰ আহি পৰিছে। নেকিবোৰ জামানা কৰে শেষ মন্তব্য চমুকৈ। চাওক, ৰাজনীতিত উত্থান আৰু পতন থাকে, এটা সুকীয়া কথা। নেতৃত্বৰ ওপৰত যথেষ্ট পৰিমাণে ই নিৰ্ভৰ কৰে। আমি দেখিছিলোঁ যে ইন্দিৰা গান্ধী যেতিয়া জৰুৰীকালীন অৱস্থাৰ পিছত ইন্দিৰা গান্ধী এনেকুৱা সমুলঞ্চে ধ্বংস হৈ গ'ল,
তেওঁ কংগ্ৰেছ ইন্দিৰা কংগ্ৰেছ বনাবলগীয়া হ'ল অৰিজিন কংগ্ৰেছ এটা বেলেগত থাকি গ'ল তেওঁ শেষত মানুহ কোনো নাই কিন্তু সেই ইন্দিৰা গান্ধী আকৌ পুনৰাই সৰ্বশক্তিৰে পুনৰাই ঘূৰি আহিলে ক্ষমতাত মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ 40টা বছৰ মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই ৰাজনীতি দেখিছোঁ শৰৎ সিঙৰ দিনৰ পৰা আমি যেতিয়া ইমাৰ্জেঞ্চিৰ সময়ত চব গণতান্ত্ৰিক সংগঠন ভাঙি চুৰমাৰ হৈ গ'ল সদৌ অসম ছাত্ৰ সন্থা সম্পূৰ্ণ নিশেষ হৈ গ'ল সেই সময়ত আমি 2-3জনে সদৌ অসম ছাত্ৰ সন্থা গঢ়ি তুলিছিলোঁ আৰু সেই সদৌ অসম ছাত্ৰ সন্থা এটা সময়ত অসম গণ পৰিষদ হৈছিল ইয়াত দুবাৰকৈ চৰকাৰ গঠন কৰিছিল আৰু আজি তাক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে ঠিক তেনেকৈ ভাৰতীয় জনতা পাৰ্টি অৱশ্যে এটা ৰঞ্জিত দাসে ভাল কথা কৈছে যে আমাক নেতা নালাগে কৰ্মী লাগে সেইটো তেওঁৰ মুখৰ এটা ভাল বক্তব্য কিন্তু সেইটো প্ৰকৃতত নহয় কাৰণ ৰঞ্জিত দাসে টিকিব নোৱাৰিব এইকেইটা টকা পইচা ওলোৱা দালালকেইটাৰ উৎপাদন গতিকে আমি বিচাৰিছোঁ যে কংগ্ৰেছৰ অপহৰণ ভ্ৰষ্টাচাৰ আমি নিষেধ কৰিলোঁ ৰাইজে নিষেধ কৰিলে এতিয়া অন্ততঃ আপোনালোকে এই নেতাসকলক স্থান নিদিব নিশ্চয় নিশ্চয় ভূপেন বৰা ডাঙৰীয়া শেষ মন্তব্য মই আমাৰ এডিটৰ ইন চিফ ভূঞা ডাঙৰীয়া যিটো কথা কৈছে যে কংগ্ৰেছৰ আত্মসমালোচনাৰ প্ৰয়োজন কংগ্ৰেছৰ বিপৰ্যয় ইয়াৰ প্ৰথম নহয় এতিয়াতো কেৱল মানুহ নিয়া হৈছে এসময়ততো কংগ্ৰেছ কৰ্মীক কুকুৰ মেকুৰী নিচিনাকৈ গুলীয়াই হত্যা কৰা হৈছিলে আৰু এইটো কথা মই স্বীকাৰ কৰোঁ যে দীৰ্ঘদিন শাসনত থাকিলে ভুল হোৱাটো স্বাভাৱিক কিন্তু সেই ভুলৰ পৰা আমি শিক্ষা লৈছোঁ সেই ভুলৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে সংকল্প লোৱা হৈছে আৰু নতুন প্ৰজন্ম বেছিকৈ উৎসাহিত হৈছে যেতিয়া কিছুমান মানুহৰ বিৰুদ্ধে অভিযুক্ত মানুহবিলাক যেতিয়া আঁতৰি গৈছে নতুন প্ৰজন্ম উৎসাহিত হৈছে আৰু নতুন প্ৰজন্মৰ নতুন প্ৰতিভাই কংগ্ৰেছ দলক এটা নতুন ৰূপ দিব দ্বিতীয়তে এটা কথা ৰাজগুৰু ডাঙৰীয়া যিটো কৈছে যে বিজেপিৰ এটা শ্লোগান ওলাব কংগ্ৰেছ মুক্ত বিজেপি মই এইটো বিশ্বাস নকৰোঁ মই ভাবোঁ বিজেপিত ইতিমধ্যে এটা ভিতৰুৱাকৈ শ্লোগান হৈছে যে পুৰণা বিজেপিৰ কাম নাই আজি দুজন প্ৰাক্তন সভাপতি ৰমেন বৰগোহাঁই কওক ৰাজেন গোহাঁই কওক ৰমেন ডেকাই কওক মীৰা বৰ্ড এতিয়া বিজেপিৰ দুটা শ্লোগানৰ মাজত সংঘাত হ'ব যে কংগ্ৰেছ মুক্ত বিজেপি আৰু পুৰণা বিজেপিৰ কাম নাই আৰু শেষত আপুনি চাব নেকিবোৰ দাই কোৱা নিচিনাকৈ ধনবল বাহুবলেৰে শক্তিশালী মানুহখিনিয়ে পুৰণা বিজেপিৰ কাম নাই শ্লোগান বিজেপিত সাব্যস্ত কৰি তেওঁলোক জয়যুক্ত নিশ্চয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া খুব চমুকৈ তাৰপিছত মীৰা বৰ্তা অজিত দাই যিটো কথা কৈছে যে ৰাজনৈতিক এইটো মানে স্খলন হৈছে অকল ৰাজনৈতিক ক্ষেত্ৰখনত নহয় ইয়াত গোটেই সমাজৰ সকলো স্তৰত ক্ৰিয়া ন্যায়ালয়ৰ পৰা সংবাদ সেৱাৰ পৰা কোনটো স্তৰত স্খলন হোৱা নাই এতিয়া এই স্খলনবিলাকক সমালোচনা বিভিন্ন পৰ্যায়ত কৰিব পাৰিব কিন্তু এটা কথা স্পষ্ট যে বিজেপি দল বিশেষকৈ জনসংঘৰ দিনৰ পৰা কৰি অহা 80 চনৰ পৰা যেতিয়া বিজেপি দল হ'ল সেই 80 চনত যেতিয়া বিজেপি দল প্ৰথম অসমত আৰম্ভ হৈছিল মাত্ৰ 9জন মানুহ গৈছিল বুলি কৈছিল সেই 9জন মানুহৰ পৰা বাঢ়ি 2014ৰ পৰা এটা বিজেপি দলত খোট আৰম্ভ হৈছে 2014ৰ পৰা মুখ্যতঃ ইয়াৰ খোটটো আৰম্ভ হৈছে আৰু এই খোটৰ পিছত আপুনি দেখিব আজি 19 চনতো যদি লক্ষ্য কৰে যে 80 চনত থকা মানুহ বিজেপি দলত সমানেই প্ৰভুত্ব দেখুৱাই আছে আৰু 18 চনত অহা মানুহ হয়তো তাৰ যোগ্যতাৰ ভিত্তিত তাৰ প্ৰভুত্ব দেখুৱাইছে গতিকে এই কথাটো কেতিয়াও ভাবিব নালাগে যে কৰবাত পুৰণি নোহোৱা হৈ যাব নতুনে দখল কৰিব নতুন নোহোৱা হ'ব বিজেপিৰ আদৰ্শৰ লগত সংশ্লিষ্ট হৈ নীতি আদৰ্শৰ মাজেৰে যিসকল মানুহে তাত জীয়াই থকাৰ পৰিৱেশ নিজে সৃষ্টি কৰি ল'ব সি সুন্দৰভাৱে তাত আৰু চিন্তা মই কৈছোঁ 80 চনৰ বিজেপিও আজি আছে আৰু 18 চনত অহা বিজেপিও কিন্তু একেলগে কাম কৰিছে সেই কথাটো অস্বীকাৰ কৰিলে মীৰা বৰঠাকুৰ শেষ মন্তব্য কথাষাৰ খুব মানে ধনাত্মক দৃষ্টিৰে মানে গ্ৰহণ কৰিছোঁ আপোনাক মই আপোনাৰ প্লেটফৰ্মৰ মানে জৰিয়তে ক'ব বিচাৰিছোঁ যে তৃণমূল কৰ্মীক বাৰে বাৰে অৱজ্ঞা কৰাটো কিন্তু উচিত নহয় দলটোৰ গোটেই ভেটিটো কিন্তু ধৰি ৰাখে আপোনালোকে বহুত টকা পইচা বহুত ছিষ্টেম বনাব নিৰ্বাচনত কিন্তু এই যে ভোটাৰ শ্লিপ ঘৰে ঘৰে লৈ যায় তৃণমূলৰ কৰ্মীয়ে গতিকে তৃণমূলৰ কৰ্মীক যদি সদায় যদি অৱজ্ঞা কৰি থকা যায় কেতিয়াবা ফিৰিঙতিয়ে খাণ্ডৱ দাহ যে হয়গৈ গতিকে এই তৃণমূলৰ কৰ্মী আপুনি যদি ছ'চিয়েল মিডিয়াটো আজি চাই লক্ষ লক্ষ মানুহে কালি কথাটো বেয়া পাইছে লক্ষ লক্ষ মানুহে আৰু যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছ'চিয়েল মিডিয়াটোক মানে ইম্পৰ্টেঞ্চ দিছে গতিকে এই লক্ষ লক্ষ মানুহে কি কথা বেয়া পাইছে অকল এই মানে ৰাজনীতিৰ মেথমেটিক্সটো বাদ দি পেলাই আপোনালোকে গুৰুত্ব দিয়াটো মানে চিন্তা কৰক গতিকে আপোনালোকে ইমান নিৰ্বাচিত প্ৰতিনিধি হৈছে অন্য দলত চাগে ইমান ওপৰলৈ নিৰ্বাচিত তৃণমূলৰ কৰ্মী কিন্তু মানে বিধায়ক সাংসদ যিমান হৈছে অন্য দলত হ'ব পৰা নাই আমি যেতিয়া ৰাজনীতিৰ স্খলন ঘটিছে বুলি কওঁ তাৰ অৰ্থটো এইটো যে এখন চৰকাৰ গঠন হয় সেই ৰাজনীতিৰ জৰিয়তে এটা ভোটৰ কথা আহে গণতন্ত্ৰ এখন চৰকাৰখনে নীতি নিৰ্ধাৰণ কৰে সেইকাৰণে ৰাজনীতিৰ স্খলনটো মূল কথা আৰু সেই ৰাজনীতিয়ে আনকি সংস্কৃতি অৰ্থনীতি এইবোৰ চব নিৰ্ধাৰণ কৰে অৰ্থনৈতিক নীতি কোনে নিৰ্ধাৰণ কৰে সাংস্কৃতিক নীতি কোনে নিৰ্ধাৰণ কৰে গতিকে স্খলন যেতিয়া ৰাজনীতি বুলি কোৱা হয় তেতিয়াহ'লে শাসকৰ যিটো স্খলন সেইটোকে কোৱা হয়
গতিকে আজি দেশত এক ধৰণৰ এটা যে ৰাজগুৰু এটা ইংগিত দিছে, মই সেই বিষয়ে ক'বলৈ সময় নাই, কিন্তু এটা মানুহক এটা চমক সৃষ্টি কৰি বা মানুহক অলপ চকুত ধূলি মাৰি এক ধৰণৰ এখন বেলেগ জগতলৈ লৈ যাব খোজা হৈছে। সি স্থায়ী হ'ব পাৰে নে নোৱাৰে? যেতিয়া এখন চৰকাৰে জনগণৰ মৌলিক অধিকাৰ, মৌলিক সমস্যা সমাধান কৰিব নোৱাৰে, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, কৰ্মসংস্থানত একো কৰিব নোৱাৰে, অৰ্থনৈতিক দিশত এখন দেশক যেতিয়া আগুৱাই লৈ যাব নোৱাৰে, সমাজৰ তলৰ অংশটোক যে ওপৰলৈ আনিব নোৱাৰে, তেতিয়াহ'লে সেই চৰকাৰ জবাবদিহি হ'বই লাগিব। ই কংগ্ৰেছ থাকক, বামপন্থী থাকক, যোনেই নাথাকক, ই সত্য। গতিকে এই কথাবিলাকৰ জৰিয়তে আয়াৰাম গয়াৰাম এইবোৰ মানুহ কিনা বেচা হৈ থাকিব। গতিকে এইকাৰণে এইটোৱে কিন্তু আমাৰ কাৰণে খুব ডাঙৰ কথা নহয়। আমাৰ কথা হৈছে জনগণৰ মৌলিক সমস্যা সমাধান কৰাত চৰকাৰ সফল হৈছে নে বিফল হৈছে। নিশ্চয় আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া ধুমুহা আহে, বহু চৰাই নিৰাপদ ঠাই বিচাৰি বিভিন্ন ঠাইলৈ ঢাপলি মেলে, কিন্তু ইগলে এনেকুৱা ব্যতিক্ৰমী চৰাই যি ধুমুহাৰ বুকুৰ মাজত সোমাই যায়, শক্তি আহৰণ কৰি আৰু অধিক নিজকে শক্তিবন্ত কৰি তোলে। গতিকে প্ৰশ্ন হ'ব যে এতিয়া কংগ্ৰেছৰ ইগল কোন হ'ব? তাৰে প্ৰতীক্ষাত হয়তো কংগ্ৰেছ কৰ্মীসকল আছে। মই দীপক শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ।